এতিয়া হলে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সটটো কি দিয়া আছে চাওঁ আমাৰ নেক্সট দিয়া আছে the ratio of the age of Ram and Rahim 10 years ago আমাক কৈছে 10 বছৰ আগতে ৰাম আৰু ৰহিমৰ যেটো বয়স আছিল 1:3 বুলি কৈছে আমাক কি বুলি কৈছে দুজন ল'ৰা আছিল ৰাম আৰু ৰহিম হয় নহয় দিয়া আছিল এই যে তেওঁলোকৰ বয়সৰ অনুপাত যে দিয়া আছে এই 1:3 বুলি এই বয়সটো কেতিয়া কৈছে কওকচোন কেতিয়া কৈছে 10 years ago তাৰ মানে কি 10 বছৰ আগৰ কথা কৈছে এতিয়া মোক কওকচোন 10 বছৰ আগৰ মানে কোৰ পৰা 10 বছৰ আগৰ মানে কি প্ৰেজেন্ট এজ বৰ্তমান বয়সৰ পৰা 10 বছৰ আগৰ কথা কৈছে ঠিক আছে তেতিয়া আসলে 1:3 আসলে এটা কি কৈছে চাওকচোন the age of their the ratio of their ages 5 years hence তাৰ মানে কি বুলি কৈছে মই যেতিয়া কৈছিলো hence মানে ফিউচাৰ ঠিক আছে উইল আছে দেখিছে না তাৰ মানে কি কৈছে 5 বছৰ পাছত যদি মই 5 বছৰ পাছত চাও 5 years hence চাও ঠিক আছে চাও কি হ'ব 5 years hence কি কৈছে ৰেশিওটো কিমান আছে 2:3 হৈ যাব তেওঁলোকৰ বয়সৰ মতে কি হৈছে 2:3 হৈ যাব এটা কৈছে কি the ratio of their present age তেওঁলোকৰ present age or ৰেশিওটো কিমান হ'ব হৈছে এটা সব কোৱেশ্চনটো কেনে কৰিম প্ৰথমতে মই কৈছিলো যে যেহেতু দুইজনে একে মানুহ ৰাম আৰু ৰহিম ইয়াত তেওঁলোকৰ বয়সৰ যেটো পাৰ্থক্য আছিল ইয়াতো পাৰ্থক্যটো কি হ'ব লাগিব একে হ'ব লাগিব যদি মই চাও ইয়াত কি ৰহিম ডাঙৰ হয় কিমান ডাঙৰ আছিল ইয়াত দুটা অংশ ডাঙৰ আছিল হয় ন ইয়াত দুটা অংশ ডাঙৰ কিন্তু যদি মই ইয়াত চাও ইয়াত কেটা অংশ ডাঙৰ কওকচোন ইয়াত এটা অংশই ডাঙৰ হৈ আছে হয় ন কওক দুইতকৈ তিনিটো এটা অংশ ডাঙৰ ইয়াত একতকৈ তিনিটো দুটা অংশ ডাঙৰ তাৰ মানে একেটা মানুহৰ ডিফাৰেন্স এটো কেনেকৈ এজ ডিফাৰেন্সটো বেলেগ বেলেগ হ'ব পাৰে মই কৈছো একে হ'ব লাগিব তাৰ মানে কি এটো কি হৈ থকা নাই ব্যালেন্স হৈ থকা নাই ৰেশিওটা আমি ব্যালেন্স কৰি ল'ব লাগিব এটা ব্যালেন্স কেনে কৰিম গম পাইছেনে এই ৰেশিও কিটা আমি ব্যালেন্স কৰিবৰ কাৰণে আমি কাখটো মই লিখিছো ব্যালেন্স ৰেশিওটো আমি সহায়তে গোটে ক্যালকুলেশনটো হ'ব সদায় আগৰ কোৱেশ্চনটা কি আছিল ব্যালেন্স হৈ আছিল মিলি আছিল ডিফাৰেন্সটো এতিয়া মিলি থকা নাই আমি কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব এটা কেনেকৈ ব্যালেন্স কৰিম চাও এই যে এহেতৰ বয়সৰ যেটো ডিফাৰেন্সটো এই ডিফাৰেন্সটা কৈছো এইটো গৈ পিনি এহেতৰ কিটা লগত পূৰণ কৰি দিও তাৰ মানে কি বুলি কৈছো মই এই ৰেশিওটোৰ লগত কি কৰি দিওক এই একটো পূৰণ কৰি দিওক ব্যালেন্স কৰিবৰ কাৰণে আৰু এই ৰেশিওটোৰ কি কৰি দিওক ইয়াৰ ডিফাৰেন্সটো মানে এই দুইটো পূৰণ কৰি দিওক সদায় মই ৰাখিব ৰেশিওত কি হয় জানানে এই যেটো একটো যে পূৰণ কৰিছে এই এন্টিসিডেন্টৰ লগত কৰিলে কনসিকুৱেন্টৰ লগত হয় এই দুইটা অংশৰ লগত হ'ব তাৰ মানে কি 1 এগুণে 1 হৈ যাব আৰু কি হৈ যাব 3 এগুণে কিমান হৈ যাব 3 হৈ যাব বুজি পালে নাপালে তেনেকে এই দুইটো তিনিটো পূৰণ কৰো 2 দুগুণ 4 হৈ যাব আৰু কি হ'ব 2 3 গুণ কিমান হৈ যাব 6 হৈ যাব এতিয়া যদি ভালদৰে মন কৰে চকচোন এতিয়া ব্যালেন্স হৈ গল একতকৈ এই 3 টো 2 ডাঙৰ আৰু 4 তকৈ এই 6 টো কিমান ডাঙৰ 2 ডাঙৰ হয় নে ককচোন তাৰ মানে কি এতিয়া ব্যালেন্স হৈ গল বুজি পালে নাপালে ওকে ব্যালেন্স কেনে কৰে গম পালে ব্যালেন্স কৰিব কাৰণে কি কৰিবলৈ গলো মই ক্ৰস মাল্টিপ্লাই কি ক্ৰস মাল্টিপ্লাই কি কৰিলো মই ক্ৰস মাল্টিপ্লাইটো এহেতৰ ডিফাৰেন্সটো এই একটো কৰি দিলো এই ৰেশিওটো আৰু এই দুইটা কৰি দিলো এহেতৰ ৰেশিওটো ঠিক আছে এতিয়া যদি মই চাও এটো কি আছিল এটো কেই বছৰ আগৰ 10 বছৰ আগৰ আৰু এটো কি আছিল এটো 5 বছৰ পাছৰ আছিল ঠিক আছে বৰ্তমান বয়সৰ পৰা 5 বছৰ আগত বৰ্তমান বয়সৰ পৰা 10 বছৰ আগৰ কথা কৈছে ঠিক আছে এতিয়া যদি মই ব্যালেন্স হৈ যোৱা পাছত আমি কি চাম এওঁলোকৰ কিমান চেঞ্জ আহিছে চাওঁচোন কোনবাটা চালে হল 1 পৰা 4 কিমান হৈছে 3 বাঢ়িছে আৰু এই 3 পৰা 6 কিমান হৈছে 3 বাঢ়িছে তাৰ মানে কি বুজি পালে এই যে তিনটা অংশ যে বাঢ়িছে এই তিনটা অংশ যে বাঢ়িছে কেই বছৰ বুজাইছে কওকচোন আপুনি মোক গেপটো কওকচোন মই কৈছিলো নহয় বৰ্তমান বয়সৰ পৰা 10 বছৰ আগত বৰ্তমান বয়সৰ পৰা 5 বছৰ পিছলৈ কি হ'ব 15 বছৰ হয় নহয় মই যতনি যে एग्जांपल লৈছিলো যে নাম্বাৰ লাইন ডালত মনত আছে নে এটো যদি মই 0 টো যদি মই প্ৰেজেন্ট এজ বুলি ভাবো 10 বছৰ আগত মানে কি বৰ্তমান বয়সত কিমান হ'ব 10 বছৰ আগলৈ আহিব নাহিব কওকচোন আৰু যদি মই কওঁ বৰ্তমান বয়সত 5 বছৰ মানে কি এই 0 পৰা কিমান যাব কওকচোন 5 যাব না যাব কওক যাব ইয়াৰ পৰা ইয়ালৈ 10 ইয়াৰ পৰা ইয়ালৈ 5 দ্যাট মিন্স কিমান 15 বছৰ হ'ব নে তাৰ মানে কি এই তিনটা অংশই 15 বছৰ বুজাইছে 15 বছৰ বুজাইছে তিনটা অংশ যদি 15 বছৰ বুজাই আমাক কৈছে কি তেওঁলোকৰ বৰ্তমান বয়সৰ ৰেশিও উলিয়াবলৈ কৈছে ঠিক আছে আমি এটো বৰ্তমান বয়স কিমান গম নাপাও এটো কি হয় এটো কাৰ ৰেশিও এটো 10 বছৰ আগত এটো কাৰ ৰেশিও 5 বছৰ পাছত মই এটো হয় লব পাৰো এটো হয় লব পাৰো মই যদি 10 বছৰ আগৰ কথা গম পাই যাও তেতিয়া মই বৰ্তমান বয়স গম পাই যাম মই যদি 5 বছৰ পিছত গম পাই যাও কি হ'ব মই বৰ্তমান বয়স গম পাই যাম গম পাইছ নাই সেইকাৰণে মই কি কৰিম প্ৰথমতে তিনটা অংশ যদি ইমান হয় মানে কি উলিয়াম এটা অংশ উলিয়াম ঠিক আছে এটা অংশ কিমান হ'ব 15/3 হৈ যাব তাৰ মানে কি হ'ব এটা অংশই 5 বছৰ বুজাইছে ঠিক আছে এটা কাম কৰো মই কি কৰিম এইটো সহায়তে মই কৰিম কি কৰিম এইটো সহায়তে কৰিম দেই এইটো ৰেশিও সহায়তে কৰিম মই মানে 5 বছৰ পিছত লৈছো আপোনালোকে 10 বছৰ আগত লব পাৰে যদি এটা অংশ যদি 5 বছৰ বুজায় মোক কোৱাচোন এই চাৰিটা অংশ কেনে যাব দিলে 4 5 গুণ 20 বছৰ বুজাও ন যাব 20 বছৰ বুজাব এটা অংশ যদি 5 হবলে হয়
4টা অংশ 20 হ'ব এটা অংশ যদি 5 হ'বলৈ হয় 6টা অংশ কিমান হ'ব কোৱাচোন 30 বছৰ হ'ব নহ'ব এই যে 20 আৰু যে 30 বছৰ হৈছে এই 20 যে 30 বছৰ যে হৈছে এটো আপুনি কেতিয়া কওকচোন 5 বছৰ পাছতহে নিজে হ'ব বস্তুটো ঠিক আছে মই ধৰ বুজাই দিছো যদি 5 বছৰ পাছত যদি 20 বছৰ আৰু যদি 30 বছৰ হয় ৰাম আৰু ৰহিমৰ তাহলে 5 বছৰ আগতে কিমান আছিল কমিব মানে কি ইয়াৰ পৰা 5 কমিব নে বাৰু বুজি পাইছে নে ইয়াৰ পৰা কি হ'ব 5 কমিব যদি ইয়াৰ পৰা যদি 5 কমিলে কেনে 15 হ'ব নহ'ব ইয়াৰ পৰা 5 কমিব নকমিব কিমান হৈ যাব 25 হৈ যাব আৰু এওঁলোকৰ যদি আমাৰ কি উলিয়াবলৈ আছে ৰেশিও উলিয়াবলৈ কৈছে 5 এ যাব ইয়াক কেইবাৰ 3 বাৰ আৰু ইয়াক পাই যাব কেইবাৰ 5 বাৰ তাৰ মানে কিমান ওলাব আনসাৰটো ওলাব 3:5 কোনটো হ'ব অপচন 3:5 অপচন নম্বৰ বি কাৰোবাৰ বোলে মন কৈছে নহয় বোলে মই ইয়াৰ সহায়ত লম এটো 5 বছৰ পিছৰ ওলাইছিলে নহয় বোলে মই 10 বছৰ আগৰ সহায়ত লিয়াম ঠিক আছে উলিয়াব পাৰে ইয়াত উলিয়াব পাৰে সব মই দেখাই দিছো বস্তু এটা অংশ যদি 5 হ'বলৈ হয় তাৰ মানে ইয়াৰ কি আছিল 5 বছৰে আছিল 5 বছৰে আছিল এটা অংশ যদি 5 হ'লে তিনটা হয় না 15 হ'ব লাগিব এই যে 15 আৰু যে 5 ওলাইছে এটো কেতিয়াৰ বয়স ওলাইছে 10 বছৰ আগতে আছিল মই যদি বৰ্তমানলৈ হলে মই 10 বছৰ আহিব লাগিব না লাগিব 10 বছৰ আগতে যদি মই 5 বছৰ আছিল এতিয়া বৰ্তমান কেন হ'ব তেতিয়া হলে 15 বছৰ হ'ব না 10 বছৰ যোগ কৰিব লাগিব গম পাইছে নাই এতিয়া কেন যাব এই 15 হৈ যাব 10 যোগ কৰিলে ইয়াৰ যোগ কৰিলে কেন হ'ব 25 হৈ যাব তাৰ মানে গম পাইছে নাই এহেতৰ ৰেশিও কিমান না 15:25 হৈ যাব নে 5 এ যাব ইয়াক 3 বাৰ 5 এ যাব ইয়াক কেইবাৰ 5 বাৰ 3:5 অপচন নম্বৰ বি টো হ'ব যাৰে সহায় লৈ আনসাৰ ওলাব ঠিক আছে কাৰোবাৰ যদি ক্লিয়াৰ হোৱা নাই চিন্তা কৰিব নালাগে নেক্সট কোৱেশ্চনলৈ আমি যাম ওকে সো চিন্তা নকৰিব সকলো বস্তু ক্লিয়াৰ হৈ যাব এই ভিডিওটোতে আমাক কি কৈছে দা ৰেশিও অফ দা এজ অফ ফাদাৰ এণ্ড হিজ সন এজন দেউতাক আছিল আৰু এজন কি আছিল সন আছিল পুতেক মই এস মানে সন এফ মানে ফাদাৰ বুজিছো ঠিক আছে আৰু তেওঁলোকৰ ৰেশিওটো দিয়া আছে 17:7 দিয়া আছে ঠিক আছে এটো যে আমাৰ বয়সৰ কথা নাই কথা মানে কি কাৰ কথা হৈছে তেলে নকলে আমি নহব যে প্ৰেজেন্টৰ কথা কৈছে ঠিক আছে বৰ্তমান বয়সৰ অনুপাতটো কি কৈছে 17:7 বুলি কৈছে 6 years ago 6 বছৰ আগৰ কথা কৈছে ঠিক আছে এটা কাম কৰো মই সৰি আমাক কি বুলি কৈছে 6 বছৰ আগত যদি মই চাও 6 years ago যদি চাও 6 years মানে কি বৰ্তমান বয়সৰ 6 বছৰ আগত কিমান আছিল ৰেশিও देयर এজ वाज 3:1 আছিল ঠিক আছে এতিয়া কৈছে হোৱাট ইজ দা ফাদাৰ প্ৰেজেন্ট এজ তেওঁৰ বৰ্তমান বয়স কিমান হৈ পৰিছে সো কোৱেশ্চনটো প্ৰথম কামতে হ'ব যে মানুহ যেহেতু একেজনে দেউতাক পুতেক একেজনে হয় তেওঁলোকৰ মাজৰ পাৰ্থক্যটো কি হ'ব লাগে একে হ'ব লাগে সিম্পল কথা যদি মই চাও ইয়াৰ পাৰ্থক্য কিমান কওকচোন ইয়াৰ পাৰ্থক্য কিমান 1 ই 3 দুটা অংক হয় নহয় যদি মই ইয়াৰ চাও কিমান কওকচোন 10 হয় নহয় এটা কি কৰি দিম ব্যালেন্স কৰিবৰ কাৰণে এই ৰেশিওৰ লগত কি কৰি দিম এই 10 টো ইয়াত পূৰণ কৰি দিম এই 10 টো মই ইয়াত পূৰণ কৰি দিম আৰু এই কি কৰি দিম এই দুইটো ইয়াত পূৰণ কৰি দিম কেলে কাৰণ এতিয়া ব্যালেন্স হৈ যাব এতিয়া ব্যালেন্স নছিলে নহয় কেলে ব্যালেন্স নছিলে কাৰণ একেটা মানুহৰ একে দুটা মানুহৰ বয়সৰ সময় অনুপাতে কেতিয়াও ডিফাৰেন্সটো চেঞ্জ নহয় সদায় একে থাকিব হয় নহয় তাৰ মানে কি 10 যদি পূৰণ কৰো 3 দুগুণ কিমান হ'ব 30 হৈ যাব আৰু এই 1 দুগুণ 10 হৈ যাব বুজি পাইছে নে এই দুইটো যদি পূৰণ কৰো 2 17 গুণ 34 হৈ যাব আৰু এটো কি হৈ যাব 2 7 গুণ 14 হৈ যাব যদি এটা ভালদৰে চাই এতিয়া মিলি গল চকচোন এজন কি আছিল দেউতাক এজন কি আছিল পুতেকজন আছিল এওঁতকৈ এওঁ 20 টা অংশ ডাঙৰ এওঁতকৈ এওঁ 20 টা অংশ ডাঙৰ হৈছে না হোৱা ব্যালেন্স হৈ গ'ল নে এতিয়া চাম যে আমি কি কৰিম ব্যালেন্স হৈ যোৱাৰ পাছত এই কিমান বাঢ়িছে চাওঁচোন কিমান বাঢ়িছে 10 ৰ পৰা 14 হৈছে নে 4টা অংক বাঢ়িছে কিমান বাঢ়িছে 30 ৰ পৰা 40 4টা অংক তাৰ মানে কি বুজি পালে এই যে 4টা অংক বাঢ়িছে 4টা অংক বঢ়াই কেই বছৰ বুজাইছে কওকচোন কিমান কেই বছৰ বঢ়াই 6 বছৰ আগৰ কথা আছে 6 বছৰ কি মানে কি হৈছে 6 বছৰ বুজাইছে গম পাইছে না 6 বছৰ বুজাইছে ঠিক আছে 6 বছৰ তাহলে এটা অংক কিমান হ'ব কওকচোন এটা অংক কিমান হ'ব 4টা অংক যদি 6 বছৰ বুজাই এটা অংকই 6/4 ইয়াৰ্স হ'ব নহ'ব হ'ব সম্পূৰ্ণভাৱে হৰণলে কথা কৰক 4 2 এ দুবাৰ গুচি গ'ল 2 ৰে তিনিবাৰ গুচি গ'ল মানে কি হৈছে কিমান আছে 3/2 বুজাইছে এটা অংক ঠিক আছে ৰখি দিছো এটা 3/2 ইয়াৰ্স এটা আমাক কৰিছে কি প্ৰেজেন্ট এজ অফ ফাদাৰ বাপেকৰ বৰ্তমান বয়স বাপেক কোন ফাদাৰ বৰ্তমান বয়স কেটো হয় না কওকচোন এই যদি বৰ্তমান বয়স এটা অংক যদি 3/2 হ'লে কিটা অংক লাগে 34টা অংক বাপেকৰ বয়স কাৰণ 34টা অংক কেনে কওকচোন 34টা অংক বুজাব 3/2 ইনটু 34 বছৰ হৈ যাব হয় না 2 ৰে গুচি যাব ইয়াক কেবাৰ 17 বাৰ আৰু 17 3 গুণ কিমান হৈ যাব 51 বছৰ হৈ যাব কাৰ বয়স দেউতাকৰ বয়স কিমান হৈ যাব 51 বছৰ ক'ত আছে অপচন নম্বৰ বি আপুনি যদি বিচাৰে পুতেকৰ বয়স উলিয়াব পাৰে এটা অংশ যদি 3/2 হ'বলৈ হয় পুতেকৰ কেটা অংক কওকচোন
14টা অংক 3/2 লগত আপুনি যদি 14 পূৰণ কৰি দিয়ে কিমান হৈ যাব 2 ৰে গুচি গ'ল 7 বাৰ 7 3 গুণ 21 হৈ যাব এটো কাৰ বয়স এই পুতেকৰ বয়স ঠিক আছে বস্তুটো ক্লিয়াৰ হ'ল নে এতিয়া ইয়াৰ উত্তৰটো কিমান হ'ব 51 বছৰ অপচন নম্বৰ বি টো ঠিক আছে ওকে ক্লিয়াৰ আছে লাহে লাহে নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমাক কি আছে the age of Shakti and Kanti are in the ratio of 8:7 আমাক কি দিয়া আছে শক্তি দিয়া আছে শক্তি আৰু কান্তি দিয়া আছে ঠিক আছে এইবোৰ সম্পূৰ্ণ পৰীক্ষা লিখিব দৰকাৰ নাই মই বুজাবলৈ লিখিছো তেওঁলোকৰ যেটো বয়সৰ ৰেশিও দিয়া আছে 8:7 দিয়া আছে ঠিক আছে 8:7 দিয়া আছে যেটো সময়খন হলে আমি গম পাম যে এটো প্ৰেজেন্টৰ কথা কৈছে ঠিক আছে সময়খন হলে গম পাম যে প্ৰেজেন্টৰ কথা কৈছে after 10 years 10 বছৰ পাছত মানে কি কৈছে বৰ্তমান বয়সৰ পৰা 10 বছৰ পাছত after 10 years ঠিক আছে after 10 years কিমান কৈছে ৰেশিওটো 13:12 কৈছে বুলি কৈছে ঠিক আছে এটা কৈছে the difference between their ages তেওঁলোকৰ মাজৰ পাৰ্থক্যটো কিমান চাওচোন কেনে কৰিম পাৰ্থক্য দিছে অলপ কাৰণে মই কোৱাই দিছো কোৱেশ্চনটো চাওচোন ব্যালেন্স হৈ আছে নে বাৰু ইয়াত কৈ এটা অংক ডাঙৰ ইয়াত কৈ এটা অংক ডাঙৰ তাৰ মানে কি আছে ব্যালেন্স হৈছে ৰেশিওটো ঠিক আছে ব্যালেন্স হলে আমি কি চাও যে এটা মাজত গেপটো কিমান বাঢ়িছে 8 ৰ পৰা 13 5 বাঢ়িছে 7 ৰ পৰা 12 5 বাঢ়িছে তাৰ মানে কি বুজিবলে পাঁচটা অংকই কি বুজাইছে পাঁচটা অংকই আপোনাক কিমান বুজাব সময়টো চাওকচোন বৰ্তমান বয়স কেই বছৰ থকা কৈছে বৰ্তমান বয়সৰ পৰা আমাৰ 10 বছৰ মানে কি পাঁচটা অংকই আপোনাক 10 বছৰ গেপটো বুজাইছে হয় নহয় মানে এটা অংক কেনে জটিল কওকচোন এটা অংক বুজাব আপোনাক কিমান 10/5 হৈ যাব দ্যাট মিন্স কি 2 ইয়াৰ্স বুজাইছে এটা অংক যদি 2 ইয়াৰ্স বুজাইছে আপোনাক সুধিছে কি কওকচোন তেওঁলোকৰ মাজৰ ডিফাৰেন্সটো মোক কওকচোন তেওঁলোকৰ মাজৰ পাৰ্থক্যটো সদায় যেতিয়ালৈকে তেওঁলোকৰ বয়স তেনে জিয়াই থাকিব তেলে তাৰ বয়সৰ পাতি আৰু ডিফাৰেন্সটো কাৰণে কওকচোন এই এটা অংক হৈ থাকিব না কেতিয়াবা হলনি হ'ব নি বাৰু সেই এটা অংক হৈ থাকিব ডিফাৰেন্সটো কেতিয়া হলনি দ্যাট মিন্স কি তেওঁলোকৰ বয়সৰ পাৰ্থক্য না তেলে এই দুইটোই হ'ব উত্তৰ ঠিক আছে আমাক কৈছে কি তেওঁলোকৰ মাজৰ পাৰ্থক্য কিমান কোনবাই কি কৰিব গম পাইছেনে প্ৰথমতে এওঁৰ বয়স উলিয়াব তাৰ পৰা এওঁৰ বয়স উলিয়াব তাৰ পৰা বিয়োগ কৰি চাব দৰকাৰ নাই ন এই এটা অংক উলিয়াব কৈ দেখা তেনেকৈ দেখা দিছো এটা অংক যদি 2 হ'বলে হয় 8টা অংক কিমান কওকচোন 16 হ'ব নহব এটা অংক যদি 2 হ'বলে 7টা অংক কিমান 14 হ'ব নহব কওকচোন কি হ'ব এই 14 আৰু 16 মাজত গেপটো কিমান 2 নহয় জানো দৰকাৰ নাই ন আমি ডাইৰেক্ট এটা অংক ডাইৰেক্ট পাইছো ন মানে কি হয় ইয়াৰ উত্তৰ কিমান হ'ব 2 হ'ব অপচন নম্বৰ এ টো ঠিক আছে ক্লিয়াৰ হ'লনে ওকে দুজন মানুহৰ বয়সৰ ভিতৰত কিটা চেঞ্জ নহয় সময় সাপেক্ষে ঠিক আছে নেক্সট কোৱেশ্চন চাওঁচোন the ratio of the present age of mother and daughter মাক আৰু জীয়েকৰ কথা কৈছে ঠিক আছে m মানে mother d মানে daughter ঠিক আছে তো তেওঁলোকৰ বয়সৰ ৰেশিও 7:1 দিয়া আছে ওকে 7:1 দিয়া আছে 4 years ago কি কৈছে 5 বছৰ 4 বছৰ আগৰ কথা কৈছে ঠিক আছে এটো যে ক'লে আমাক এই 7:1 বুলি ক'লে এটো কেতিয়া কথা কওকচোন 7:1 টো কেতিয়া কথা ক'লে বাৰু ৰেশিও অফ দা প্ৰেজেন্ট বুলি ক'লে দেখিছে না মানে এটা প্ৰেজেন্ট বৰ্তমানৰ কথা কৈছে ঠিক আছে প্ৰেজেন্ট আৰু কোৱেশ্চনটো কি বুলি ক'লে 4 বছৰ আগৰ কথা কৈছে তাৰ মানে কি 4 years ago কথা কৈছে 4 years ago কথা কিমান বুলি কৈছে আমাক ৰেশিওটো 19:1 বুলি কৈছে 19:1 বুলি কৈছে ঠিক আছে এতিয়া কৈছে যে what will be the mother age 4 years from now এটা কৈছে 4 বছৰ পাছত মাকৰ বয়স কিমান হ'ব সুধিছে আজিৰ পৰা 4 বছৰ পাছত নাও আজিৰ পৰা 4 বছৰ পাছত কিমান হ'ব সুধিছে ঠিক আছে কোৱেশ্চন ল্যাঙ্গুৱেজ হলনি হোৱাৰ কাৰণে মই কৈ দিছো চাওকচোন আমি জীয়েক আৰু মাকৰ ডিফাৰেন্স কথা একে থাকিব লাগে ইয়াত 18টা অংক গেপ ইয়াত কেইটা অংক গেপ 6টা অংক গেপ মিলা নাই তানে কি কৰিম এই 6 টো ইয়াত পূৰণ কৰি দিম এই 18 টো ইয়াত পূৰণ কৰি দিম ক্ৰস মাল্টিপ্লাই কৰি দিম ঠিক আছে কৰিলে কি হ'ব 19 যদি কৰো 60 60 11 4 হৈ গ'ল নে তাৰ পৰা 1 6 গুণ 6 হৈ গ'ল নে তাৰ পৰা কি 18 কৰিম হয় না 18 লগত 7 কৰিম 70 56 128 হৈ গ'ল নে আৰু 1 18 গুণ গান হৈ গ'ল 18 হৈ গ'ল এটা যদি ভালদৰে মন কৰে ইয়াৰ আৰু ইয়াৰ মাজৰ পাৰ্থক্য গম পাইছে নে ইয়াৰ আৰু ইয়াৰ মাজৰ পাৰ্থক্যটো মই কিবা এটা পূৰণ কৰি ভুল কৰিম নেকি 1 18 গুণ 18 ঠিকে কৰিছো আৰু এটো কিমান হৈছে 56 এটো 6 হ'ব লাগিছে ন সৰি কাৰণ চক মই কেনেকৈ পূৰণটো কৰিছো 1 পূৰণ 18 70 আৰু 8 গুণ 56 মানে কেনে হ'ব 126 হ'ব লাগে ঠিক আছে এটো মোৰ অকমান বাই মিস্টেক মই লিখোতে ভুল কৰি দিলো হয় না ওকে এটা যদি মই চাও এওঁলোকৰ মাজৰ গেপটো কেনে গম পাইছে ইয়াৰ পৰা ইয়ালৈ গেপটো কিমান আৰু ইয়াৰ পৰা ইয়াৰ মাজৰ গেপটো কিমান ইয়াৰ পৰা ইয়াৰ মাজৰ গেপটো কেনে আছে 108 ইয়াৰ পৰা ইয়াৰ মাজৰ গেপটো চাওক 108 হয় 126 ৰ পৰা যদি মই 18 বিয়োগ কৰিলে কেনে হ'ব 108 হ'ব এটো পৰা যদি চাওকচোন এটো পৰা বিয়োগ কৰিলে কেনে হ'ব 114 ৰ পৰা যদি আপুনি 6 বিয়োগ কেনে হ'ব 108 হ'ব ঠিক আছে ক্লিয়াৰ হ'ল বস্তুবোৰ ওকে ডিফাৰেন্সটো এনেকৈ মিলি যাব ব্যালেন্স হ'ব চিন্তা কৰিব নালাগে তাৰপিছত ইয়াৰ পৰা ইয়ালৈ কিমান পাইছে বা ইয়াৰ পৰা ইয়ালৈ কিমান পাইছে ইয়াৰ পৰা যিমানে পাইব ইয়াৰ সিমানে পাইব কাৰণ ব্যালেন্স হৈ গ'ল
কেন হৈছে 12টা অংক বাঢ়িছে নে বাৰু 6 পৰা 8 হৈছে নে 12টা অংক বাঢ়িছে এই 12টা অংক কেন বুজাইছে কওকচোন কি কথা বুজাইছে বৰ্তমান বয়সৰ পৰা 4 বছৰ আগৰ মানে কি 12টা অংক 4 বছৰ বুজাইছে 12টা অংক যদি 4 বছৰ বুজায় এইটো কি লিখিছো বাৰু 4টা অংক যদি বুজায় এটা অংক কি বুজাব কওকচোন 4/12 ইয়াৰ বুজাব নযাব 4 1 এবাৰ 4 1 এবাৰ 3 বাৰ তাৰমানে কি হ'ব 1/3 ইয়াৰ্স হৈ যাব এটা কৈছে যে এটা অংক যদি 3 ভাগৰ 1 বছৰ বুজায় এটা চাওঁচোন আমাক কি সুধিছে আজি বৰ্তমান বয়সৰ পৰা 4 বছৰ পিছৰ কথা কৈছে চাওঁচোন প্ৰথম বৰ্তমান বয়স বুলি কাৰ মাকৰ বৰ্তমান বয়স কি কওকচোন এইটো কি আছিলে মাক আছিলে এইটো জেক আছিলে নে তাৰমানে কি এটা 126টা অংক এটা অংক যদি 1/3 হ'বলৈ হয় 126টা অংক কিমান হ'ব তেতিয়াহ'লে 126টা অংক 1/3 ইনটু 126 হৈ যাব কিমান হ'ব তেতিয়াহ'লে 3 ৰে 4 বাৰ 3 দুবাৰ মানে 42 বছৰ হৈ গ'ল বৰ্তমান বয়স 42 বছৰ খালি আমাৰ আনসাৰটো 42 দিলে ভুল হৈ যাব ইয়াত যদি 42 আছে কোনোবা যদি এইটো দি দিছে ভুল হৈ যাব কেলে আমাক কৈছে কি বৰ্তমান বয়সৰ পৰা 4 বছৰ পাছৰ কথা কৈছে হোৱাট উইল বি দা মাদাৰ্স এজ 4 years from now 4 বছৰ পিছত দিয়া আছে মানে কি আৰু আপুনি সাইজ যোগ কৰিবলৈ কৈছে তাৰ মানে কিমান 46 হ'ব ইয়াৰ আনসাৰ ঠিক আছে অপচন নম্বৰ সি হৈ যাব ঠিক আছে অকমান চাব ল্যাঙ্গুৱেজবোৰ কি কৈছে নহলে বহুত বেছি আমাৰ কষ্ট কৰাৰ পাছতো আমাৰ আনসাৰটো আমি ভুল দি থাকিম একেবাৰে লাষ্ট মোমেন্টত ঠিক আছে বেয়া লাগিব পিছত ঘৰলৈ আহি পিনি ওকে নেক্সট কোৱেশ্চনলৈ যাওঁ 10 years before 10 বছৰ আগৰ কথা কৈছে the ratio of the A and B আমাক কৈছে A আৰু B ৰেশিও যদি মই চাওঁ বয়সৰ 13:17 কি বুলি কৈছে 10 বছৰ বিফৰ বুলি কৈছে মানে কি বিফৰ মানে কি 10 বছৰ আগৰ কথা কৈছে কোৰ পৰা প্ৰেজেন্টৰ পৰা ক'ব হদায় হয় না প্ৰেজেন্টৰ পৰা ক'ব তাৰপৰা কৈছে যে after 17 years from now আজিৰ পৰা আকৌ 17 years from now বুলি কৈছে নহয় 17 years from now মানে কি after কথা কৈছে মানে পিছৰ কথা কৈছে মানে ফিউচাৰ কথা কৈছে হয় না after 10 years কথা কৈছে 7 years কথা কৈছে ঠিক আছে কিমান কৈ দি কৈছে will be 10:11 হয় বুলি কৈছে ঠিক আছে এটা কৈছে যে বিৰ প্ৰেজেন্ট এজ কিমান একে কথাই হৈছে এক কিমানটা অংক পাইছে 4টা অংক পাইছে ইয়াক এটা অংক পাইছে এটা অংক পাইছে ব্যালেন্স থকা নাই আমি কি কৰি দিম ইয়াৰ লগত এক পূৰণ কৰি দিম ইয়াৰ লগত কি পূৰণ কৰি দিম এই 4টো পূৰণ কৰি দিম এই 4টো পূৰণ কৰি দিম গেট 2 ঠিক আছে 1 13 গুণ 13 1 17 গুণ 17 এটা কিমান হ'ব 4 গুণ 40 4 11 44 হৈ যাব তাৰমানে এই 4টো ইয়াৰ লগত পূৰণ হ'ব এই 4টো ইয়াৰ লগত পূৰণ হ'ব কইলো আগৰ পৰা দেখাই আছে এটো পাইটো কিমান 4 ডাঙৰ এটো পাইটো কিমান 4 ডাঙৰ ব্যালেন্স হৈ গ'ল এটা চাও যে আমাৰ কি কৈছে প্ৰেজেন্ট এজ অফ বি কিমান চাওচোন এটা মাজত গেপটো কিমান আছে চাওচোন গেপটো কিমান বুজাইছে এটো পাইটো কিমান গেপ বা এটো পাইটো গেপ কিমান কওকচোন এটো মাজত এটো গেপ চাই আপুনি কিমান হ'ব 27 হৈ যাব নে 13 ৰ পৰা কিমান পাইছে 13 ৰ পৰা এটো কিমান পাইছে 27 পাইছে ঠিক আছে মানে কি 27 টা এফালে লিখিছে দেই 27 টা অংকই যে কি বুজাইছে কওকচোন কি বুজাইছে বৰ্তমানৰ পৰা 10 বছৰ আগত বৰ্তমানৰ পৰা কিমান 17 বছৰ মানে কি 10 আগত 17 পাছত মানে কি যোগ কৰি দিব লাগিব তাৰমানে কিমান হৈ যাব 27 ইয়াৰ্স হ'ব হয় না কক 27 ইয়াৰ্স হ'ব নহব মানে 27 টা অংক 27 বছৰ বুজাইছে তেলে এটা অংক কেনে যায় কওকচোন এটা অংক বুজাব আমাক কিমান একে বুজাব 27 ডিভিড কিমান হ'ব এক বছৰ বুজাব না যাব তাৰ হৈছে কি বৰ্তমান বয়স বি বৰ্তমান বয়স কিমান হ'ব কওকচোন বি বৰ্তমান বয়স প্ৰেজেন্টটো আমি গম পাও নেকি নাপাও নহয় আমি কি কৰিব লাগিব হয়তো এই 10 বছৰ আগৰ সহায় ল'ব লাগিব নহলে কি ল'ব লাগিব 17 বছৰ পাছৰ সহায় ল'ব লাগিব এতিয়া আমি সদায় এইটো ৰেশিও মেইনটেইন কৰিম ঠিক আছে এইটো ৰেশিও আমি কি কৰিম ব্যৱহাৰ কৰিম আপুনি কৰকচোন এইটোকে কৰকচোন এটা অংক যদি এবছৰ বুজায় 40 টা অংক কিমান বুজাব 40 বছৰ বুজাও নে কাৰ এইটো এৰ বয়স আমাক লাগে কি বিৰ বয়সে লাগে কেন দিলে 44 টা অংক এটা অংক যদি 1 হ'বলৈ হয় 44 টা অংক কেন হ'ব কওকচোন 44 হ'ব নহব এইটো 44 বছৰ যে হৈছে কেতিয়া 17 বছৰ পাছতহে হ'ব তাৰ 44 বছৰ আপুনি হ'বকচোন 17 বছৰ পাছত যদি আপোনাৰ 44 বছৰ হ'বলৈ হয় আজি কিমান দিলে আমি কি কৰিব লাগিব এই 44 ৰ পৰা আপুনি 17 কমাব লাগিব না লাগিব কাৰণ আপুনি 17 বহাই পিনি ধৰোতে 44 ওলাইছে গমছে না বুজি পাইছে তেনে কিমান হ'ব তেতিয়া হলে 14 এটো 7 27 এটা দ্যাট মিন্স কি আনসার হৈ যাব 27 ইয়ার্স অপশন নাম্বার সি ক্লিয়ার হৈছে না বস্তুবোৰ সক মই একে টাইপৰ কোৱেশ্চনে দুবাৰ তিনিবাৰ কৰাইছো যাতে আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ যায় কাৰণ এটা পৰীক্ষালে বেছি দিন সময় নাই এইটো আমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লগতে প্ৰেক্টিস হ'ব ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনলৈ যাম তেতিয়া হলে কি সব the age of father 10 years ago was thrice the age of his son আমাক কৈছে এজন দেউতাক আছিল আৰু এজন কি আছিল son আছিল পুতেক আছিল ঠিক আছে এজন ফাদাৰ আছিল আমাক কৈছে 10 বছৰ যদি মই আগতে চাও 10 years যদি মই আগতে চাও 10 years যদি মই আগতে চাও তেতে কি বুলি কৈছে thrice the age of his son মানে দেউতাকৰ বয়সটো কি বুলি কৈছে পুতেকৰ 3 গুণ বুলি কৈছে মানে কি বুজিছে যদি ৰেশিও যদি কৈ দিয়ে
বাপেকৰ বয়স পুতেকৰ 3 গুণ বুলি যদি আমি ৰেচিঅ' ধৰিব পৰা কেনে গম পাইছেনে আপুনি ধৰিব পাৰে যে পুতেক যদি 1 আছিলে বাপেক কিমান তাৰ 3 গুণ হ'ব আপুনি কোনে পাইছে কিলে 1 3 ধৰিছো মই 2 আৰু 6 ধৰিব পাৰে তুমি যদি কি ধৰিব পাৰে এটো 2 ধৰি পিনি এটো কি ধৰিব পাৰে 6 তেতিয়া 2 3 গুণ 6 ধৰিব পাৰে ঠিক আছে ভুল নহয় যোনে যেনেকৈ ধৰে খালি ৰেচিঅ'টো মেইনটেইন কৰিব যাতে আমাৰ এই কোৱেশ্চনবোৰ ফলো কৰিছে নাই কৰা এই ইকুৱেশ্যনটো স্যাটিসফাই কৰিছে নাই কৰা 3 গুণ হ'ব লাগে ই যদি 1 হয় ই কিমান হ'ব তাৰ 3 গুণ হ'ব 1 3 গুণ 3 হ'ব 1 ৰ লগত 3 গুণ 3 হ'ব ঠিক আছে হেতু লৈ লৈছো মই 10 বছৰ আগতে আছিলে তাবা কি বুলি কৈছে 10 ইয়াৰ্স হেন্স মানে কি এটো সদায় কি বুলি কৈছে এই 10 বছৰ আগৰ কথা যে কৈছিলে কাৰ কথা কৈছিলে কওকচোন এটো কেতিয়া কথা কৈছিলে বাৰু প্ৰেজেন্টৰ পৰাইতো ক'ব প্ৰেজেন্টৰ পৰাই ক'ব তাৰমানে প্ৰেজেন্টৰ পৰা 10 বছৰ আগত এটা কি কৈছে প্ৰেজেন্টৰ পৰা আমাক কি বুলি ক'ব ওকে পেনডেলৰ প্ৰবলেম দিছে নি কি প্ৰবলেম দিছে ওকে এনেকে লিখি দিছো আমাক কৈছে কি 10 years from now 10 years hence মানে ফিউচাৰ কথা কৈছে 10 বছৰ পাছত বৰ্তমানৰ পৰা 10 বছৰ পাছত হয় না কিমান বুলি কৈছে আমাক twice that of his son will be twice মানে কি দুগুণ হৈ যাব তাৰ মানে কি ই যদি 1 হয় কিমান হ'ব 2 হ'ব 2 যদি হয় কিমান 4 হ'ব যদি আপুনি 6 লাগে না 12 হ'ব আপুনি যদি 8 লাগে কিমান হ'ব 16 হ'ব দুগুণ হ'ব ঠিক আছে এটো বস্তু আমি এনে কৰি ললো আৰু কইটা কৈছে যে ৰেশিও অফ देयर প্ৰেজেন্ট ইজ এটা ৰেশিও দেবলৈ আছে প্ৰেজেন্ট ইজত আকৌ ঠিক আছে ওকে আমি চাও যে ব্যালেন্স হৈ আছে নে দুটা অংক ডাঙৰ ইয়াৰ আকৌ এটা অংকই ডাঙৰ হৈছে মানে কি এই একটো ইয়াত কোন কৰি দিলে কিমান হ'ব এক যদি মই ইয়াত কোন কৰি দিও কোনটো এক এই একটো ডিফাৰেন্সটো 3 গুণ 3 হৈ যাব 1 গুণ 1 হৈ যাব যদি মই এই দুইটো যদি ইয়াত কোন কৰি 2 3 গুণ কিমান হৈ যাব এই দুইটো সৰি 2 এ 2 যদি কোন কৰি ইয়াত 2 কোন কৰিলে কিমান হ'ব 2 দুগুণ কিমান হৈ যাব 4 হৈ যাব আৰু 2 গুণ কিমান হৈ যাব 2 হৈ যাব ঠিক আছে এতিয়া চাওকচোন ইয়াত কৈ কিমান ডাঙৰ 2 ডাঙৰ ইয়াত কৈ কিমান ডাঙৰ 2 ডাঙৰ ব্যালেন্স হৈ গ'ল না ব্যালেন্স হৈ গ'ল এতিয়া চাওকচোন এটা মাজত গিফটটো কিমান কিমান বাঢ়িছে 1 বাঢ়িছে কিমান বাঢ়িছে 1 বাঢ়িছে তাৰমানে কি বুজি পালে এটা অংক যে বাঢ়িছে এই এটা অংক কেন বুজাইছে কওকচোন কি বুজাইছে এটা মাজত গিফটটো কিমান 10 বছৰ আগত 10 বছৰ পাছত মানে কি 20 বছৰ হ'ব নব মানে কি হ'ব 20 বছৰ গিফট বুজাই ঠিক আছে 20 বছৰ এটা অংক যদি 20 বছৰ হৈছে আমাক কি বুজাইছে কওকচোন প্ৰেজেন্ট এজ কাৰ প্ৰেজেন্ট এজ দুইটাৰে ৰেশিও উলিয়াবলৈ কৈছে দুইটাৰে বৰ্তমান বয়সৰ অনুপাত পাছত প্ৰথমে মই ইয়াৰ সহায় লওঁ বা ইয়াৰ সহায় কি কথাই যদি মই ইয়াৰ সহায় লওঁ এটা অংকই যদি 20 বুজাবলৈ হয় চাৰিটা অংকই 4 20 গুণ কিমান হ'ব 80 বুজাব 80 বছৰ এটা অংক যদি 20 বুজাবলৈ হয় দুটা কিমান হ'ব 2 20 গুণ 40 বছৰ হ'ব সো এই যে পুতেকৰ বয়স 40 ওলাইছে বাপেকৰ বয়স যে 80 ওলাইছে এটো কেতিয়া ওলাইছে 10 বছৰ পাছতহে 10 বছৰ পাছত যদি বাপেকৰ বয়স যদি 80 হয় এতিয়া কিমান কওকচোন এতিয়া 70 হ'ব নহ'ব 10 বছৰ পাছত যদি পুতেকৰ বয়স যদি 40 হ'বলৈ হয় এতিয়া কিমান কওকচোন 30 হ'ব নহ'ব আৰু এওঁলোকৰ মাজত যদি মই ৰেশিও উলিয়াই কিমান হ'ব বৰ্তমান বয়সৰ ৰেশিও উলিয়াবলৈ কৈছে বৰ্তমান বয়সৰ ৰেশিও উলিয়াবলৈ কৈছে তাৰমানে কি 0 10 গুছি গ'লে 3 বাৰ 10 গুছি গ'লে 7 বাৰ দ্যাট মিন্স কিমান হ'ব 7:3 হ'ব ইয়াৰ আনসাৰ অপচন নম্বৰ কোনটো মতে অপচন নম্বৰ বি টো হৈছে ঠিক আছে সকলো ক্লিয়াৰ হৈছে না বস্তুবোৰ লাহে লাহে সকলোৰে হৈ থাকিব চিন্তা নকৰিব ঠিক আছে ওকে নেক্সট কি কৈছে ৰেনুস is after 6 years will be the 3/7 of her father is আমাক কৈছে ৰেনুৰ বয়সটো কি বুলি কৈছে গম পাইছেনে 6 বছৰ পাছত 3/7 মানে কি 3/7 7 ভাগৰ 3 ভাগ বুলি কৈছে কাৰ of her father মানে দেউতাকৰ কি বুলি কৈছে বাপেকৰ বয়সটো যদি মই 7 ভাগ কৰো তাৰ 7 ভাগৰ 3 ভাগ কাৰ বয়স ৰেনুৰ বয়স ঠিক আছে এই বস্তুৱে বুজায় কেতিয়া হ'ব বুলি কৈছে 6 বছৰ after 6 years 6 বছৰ পাছত মানে হওকচোন বৰ্তমান বয়সৰ পৰা যদি মই 6 বছৰ পাছৰ কথা কওঁ 6 years after 6 years কথা যদি ভাবো ঠিক আছে after 6 years যদি ভাবো মই কি হ'ব তেতিয়া আমাক 3/7 মানে কাৰ কথা কওঁ ৰেনু মই ৰেনুটো এইফালে লিখিছো আৰু বাপেক এইফালে লিখিছো ঠিক আছে ৰেনুৰ বয়স 3/7 মানে কি পুতেক যদি ৰেনু যদি 3 হয় বাপেক কিমান হ'ব 7 হ'ব লাগিব 3/7 তেতিয়াহে হ'ব ওকে এটা কৈছে 10 years ago 10 বছৰ আগৰ কথা কৈছে 10 years ago 10 years যদি ago বুলি কৈছে নাকি বৰ্তমান বয়সৰ পৰা 10 বছৰ কথা কৈছে কেন বুলি কৈছে দেয়াৰ প্ৰেজেন্ট ইজ 1:5 বুলি কৈছে কেন বুলি কৈছে 1:5 বুলি কৈছে তাৰ ৰেনুৰ ফাদাৰ্স প্ৰেজেন্ট ইজ কিমান হ'ব ৰেনুৰ বাপেকৰ বৰ্তমান বয়স কিমান হ'ব কৈছে প্ৰথমতে চাও কি বৰ্তমান বয়স উলিয়াবলৈ কৈছে বৰ্তমান বয়স উঠা যাব জানা আগত তেওঁলোক কি হ'ব ব্যালেন্স টু ৰেশিও ব্যালেন্স হ'ব লাগিব ঠিক আছে চাও যে কেইটা অংক বাঢ়িছে 4টা অংক বঢ়া আছে ইয়াত কেইটা অংক বাঢ়িছে 4টা অংক বাঢ়িছে তাৰমানে আজি ব্যালেন্স হৈ আছে তেতিয়া হ'লে বুজিছে নাই তাৰমানে যদি ব্যালেন্স থাকে আমি ডাইৰেক্ট গিয়ে বুলিব পাৰিম গিয়েটো কিমান হয় দুটা অংক এটা কেইটা অংক দুটা অংক তাৰমানে কি বুজি পালে দুটা অংক কি বুজাইছে আজি দুটা অংক বুজাইছে যে আপোনাৰ যে এই 5 ৰ পৰা যে 7 হ'ল
মাজে এই 1 ৰ পৰা যে 3 হ'ল কিমান হয় দুটা পাইছে নে এই দুটা অংক কেনে হৈছে দুটা অংক হৈছে আপোনাৰ কি বছৰ কওকচোন ইয়াৰ বৰ্তমানৰ পৰা 10 বছৰ আগত বৰ্তমানৰ পৰা 6 বছৰ আগত মানে কি 16 বছৰ হৈ গ'ল নে গেটি মানে হ'ল 16 বছৰ হৈ গ'ল তেতে এটা অংক কেনে কওকচোন এটা অংক কিমান বুজাব এটা অংকই 16 যদি মই 2 অংক কিমান হ'ব তেতিয়াহ'লে 8 বছৰ বুজাব হয় না 8 বছৰ এটা অংক 8 বছৰ আপোনাক সুধিছে কি বৰ্তমান বয়স খুলিবলৈ কৈছে কাৰ ৰেণুৰ দেউতাকৰ চাওকচোন ৰেণু যদি মই দেউতাকৰ বয়স চাওঁ এইটো হয় না ৰেণুৰ দেউতাকৰ বয়স এই যদি মই উলিয়াও এটা অংক যদি 8 হ'বলৈ হয় 7 না কিমান 7 8 গুণ 56 হ'ব নে এটা অংক যদি 8 হ'বলৈ 7 না কিমান 56 হ'ব নহ'ব এই যে 56 ওলাইছে কি হৈছে গম পাইছে নে এটা অংক যদি 8 হ'বলৈ হয় 7 টা অংক বাপেকৰ বয়স কেতিয়া আছিলে কওকচোন এই 7 টা অংক কেতিয়া আছিলে 6 বছৰ পাছতহে আছিলে চাওঁ বাৰু এতিয়া ৰ'ব দেই এটা অংক যদি 8 হয় 7 টা কিমান 7 8 গুণ 56 হ'ব নহ'ব 56 বছৰ কেতিয়া হ'ব এই 56 যে ওলাইছে কেতিয়া ওলাইছে 6 বছৰ পাছতে 56 তো নিজে হওকচোন আপোনাৰ বয়স যদি 6 বছৰ পাছত যদি 56 বছৰ হয় বৰ্তমান বয়স কিমান তেতিয়াহ'লে 6 বছৰ কমাব লাগিব মানে কি 56 পৰা যদি মই 6 কমাই দিওঁ কিমান হ'ব কওকচোন 50 হ'ব নহ'ব আমি কি হ'ব আনসাৰ তেতিয়াহ'লে ইয়াৰ আনসাৰ অপচন নাম্বাৰ এ 50 হৈ যাব গম পাইছেনে ক্লিয়াৰ হৈছে ওকে কনসেপ্টটো কি অকমান ল্যাঙ্গুৱেজটো শুনি কৈছে কাৰণে মই কৈ দিছো ঠিক আছে ওকে কি দিয়া আছে a is 2 years older than b আমাক কৈছে a বিতকৈ 2 বছৰ ডাঙৰ বিতকৈ a কি বছৰ ডাঙৰ বুলি কৈছে মই এনে বুজাব কাৰণে 2 বছৰ ডাঙৰ বুলি কৈছো এনেকে লিখাইছো 2 বছৰ ডাঙৰ তাৰপা কৈছে who মানে কথা কৈছে b কথা কৈছে আকৌ b বুলি কৈছে b is twice as old as b আকৌ c দুগুণ ই কি হয় সিটকৈ দুগুণ ডাঙৰ বুলি কৈছে দুগুণ দুইয়া মই পূৰণ কৰিছো দেখিছে না দুগুণ ডাঙৰ ঠিক আছে এটা টোটেল অফ দা এজ অফ a b and c যদি মই a b আৰু c যদি মই টোটেল কৰো কিমান লাগে বুলি কৈছে আমাৰ 27 এজ লাগে বুলি কৈছে এটা কৈছে যে হাউ মাচ ওল্ড ইজ b b কিমান তেতিয়া হলে বঢ়িয়া কৈছো ঠিক আছে এতিয়া আমি কি কৰিম এই গোটেই বস্তুটো আমি এটা ইকুৱেশনৰ সহায়ত সলভ কৰিম ঠিক আছে মোক কওকচোন a আৰু b ভিতৰত a ডাঙৰ নে b ডাঙৰ a ডাঙৰ কিমান আছে ডাঙৰ 2 ডাঙৰ আপুনি মোক ক'ব দেই 5 ডাঙৰ নে 3 ডাঙৰ কওকচোন 5 ডাঙৰ 3 ডাঙৰ আপুনি ক'ব যে 5 টো ডাঙৰ বুলি ক'ব নক'ব 5 ডাঙৰ বুলি ক'ব হয় 5 ডাঙৰ হয় এটা মোক কওকচোন মই যদি সমান কৰিবলৈ হয় এই যদি মই সমান কৰি দিবলৈ হয় এই সৰুটো দিব লাগিব মানে ডাঙৰটো দিব লাগিব বাৰু সৰুটো দিব লাগিব কিমান কমি আছে তেতিয়া সমান হ'ব 3 যোগ 2 দিলো 2 কমি আছে 2 কম দিলো সমান হৈ গ'ল তাৰমানে সেইটো কথা হৈছে এই b টো কি হয় b টো ডাঙৰ হয় মই যদি সমান কৰিবলৈ যাওঁ কি দিব লাগিব ইয়াক দিব লাগিব মানে ই কিমান সৰু হৈ আছে b কিমান সৰু হৈ আছে b বিতকৈ a টো 2 বছৰ ডাঙৰ তাৰ মানে কি ইয়াৰ লগত মই 2 যোগ কৰি দিও সমান হৈ যাব না যাব বুজিব নাপালে এটো মই a = b + 2 লিখি দিলো এটা ইয়াত কি পাই গলো তাৰ ৰিলেচন পাই গলো ওকে বুজি পালো যে a বিতকৈ 2 বছৰ ডাঙৰ তেতিয়া মানে b লগত 2 যোগ কৰোতে মানে a লগত সমান হৈছে এটো বুজাইছে ঠিক আছে এতিয়া যদি মই চাও b is twice as old as c মানে b টো ডাঙৰ c তকৈ কিমান গুণ ডাঙৰ দুগুণ ডাঙৰ আপুনি ভাবকচোন মই যদি 8 কওঁ এই 4 কওঁ ই ডাঙৰ হয় না কিমান ডাঙৰ দুগুণ ডাঙৰ হয় না তো ডাঙৰটো যদি সমান কৰিলে কি দিব লাগিব সৰুটো দিব লাগিব না লাগিব দুইটো দুগুণটো হয় না সেইটো কথা কৈছো মই যদি এই b যদি দুগুণ ডাঙৰ হয় দুগুণটো কি কৰিব লাগিব ইয়াৰ লগত কৰিব লাগিব না লাগিব না বুজি পাইছে এইটো বস্তু এতিয়া যদি মই হেতুকে যদি সলভ কৰি দিও এতিয়া মই আমাৰ b ৰ বয়স হৈছে না b ৰ বয়স ইন টাৰ্মছ অফ সব b উলিয়াবলৈ কৈছে এটা মই কি কৰিম কওকচোন এই a ৰ জায়গাত মই কি লিখি দিম কওকচোন a ৰ জায়গাত মই লিখি দিম b + 2 a ৰ জায়গাত লিখি দিম মই b + 2 এটো প্লাস আছিলে প্লাস লিখি দিলো এটো কি লিখি দিলো মই b লিখি দিলো প্লাস আছিলে মই প্লাস লিখি দিলো এই c কিমান লিখি দিম কওকচোন c জায়গাত এটো মই দুইটো পূৰণ হৈছে নে এপ্লাই কি হ'ব হৰণ হ'ব নহব ঠিক আছে b/2 লিখি দিব পাৰিম b/2 লিখি দিলো এই জগৰ কিমান আছিলে 27 আছিলে নে এটা যদি মই এটো এলসিএম লৈ লখাগু লৈ লওঁ হৈ যাব নে এটো কৰিলে অলপ b আৰু b কৰিলে কিমান হ'ব দুটা b হৈ যাব নে এটো ডাইৰেক্ট যোগ কৰিব আৰু তিনটা b কৰি দিব কাৰণ এটো ভগ্নাংশ হয় ঠিক আছে a to b আৰু এটো যোগ কৰিলে দুটা b হৈ গ'ল এটা 2 থাকিলে আৰু এটো b/2 = 27 ঠিক আছে যদি মই লখাগু লৈ লওঁ ইয়াৰ লগত 1 আছে ইয়াৰ লগত 1 আছে ইয়াত 2 আছে নে 2 হৈ গ'ল লখাগু 1 কে 2 দুবাৰ যাব 2 2 গুণ 4 হৈ যাব হয় নহয় এই 1 টোৱে 2 দুবাৰ যাব 2 2 পৰতে 2 গুণ 4 হৈ যাব 1 কে 2 দুবাৰ যাব 2 গুণ 4 হৈ যাব 2 এ 2 এবাৰ যাব b লগত 1 কৰিলে b হৈ যাব হয় না 27 তো এলসিএম লবলৈ জানিব লাগিব আৰু ঠিক আছে এটো কি হৈছে ইয়াত পূৰণ হৈছে ভালে কি হ'ব হৰণ হ'ব নহব মানে কিমান 27 লগত কি হৈ যাব আমি 2 টো পূৰণ কৰি দিলো বুজি পাইছা নাই পোৱা ওকে 2 টি ফালে গুচি গ'ল থাকিলে কিমান 4টা আৰু 5টা b হৈ গ'ল 5টা b আৰু প্লাস কি আছিল এটো 4 টো আছিল নে প্লাস 4 টো আছিল 5b এদিন পূৰণ কেন 54 হৈ যাব না অপচন
এইটো 54 হৈ যাব আৰু 4 টো যোগ হৈছে বলে কি বিয়োগ হৈ যাব নে বিয়োগ হৈ যাব সেইটো যদি মই সলভ কৰি দিও এফালে যদি সলভ কৰি দিও কি হ'ব চাওকচোন থাকিলে কিমান বাৰু এফালে সলভ কৰি দিছো 5b এটো মুখতে কৰিব পাৰে আৰু এটো কি না 50 হৈ যাব 50 আৰু যদি b উলিয়াবলৈ হয় কি কৰম মই এই 5 টো পূৰণ হৈছে এফালে কি হৈ যাব হৰণ হৈ যাব নে থাকিব কিমান এটালে 10 মানে 20 বছৰ কিমান হলে 10 বছৰ লাগল অপচন নাম্বাৰ ডি হৈ গল চক অকমান ক্যালকুলেটৰ আছিলে কিন্তু নিজে অকমান আইডিয়া কৰিলো কি কৰিলো জানানে আমাক কৈছে যে a b তকৈ 2 বছৰ ডাঙৰ তেতে কি হ'ব a = b + 2 হ'ব কাৰণ b টো সৰু হৈছে 2 বছৰ হৈছে তাত যোগ কৰিলে কেনে হ'ব সমান হৈ যাব না যাব বুজি পান নাবলে ঠিক আছে নেক্সট হৈছে কি আমাক কৈছে b টো c তকৈ দুগুণ ডাঙৰ মানে কি c লগত দুগুণ কৰিলে সমান হৈ যাব না হ'ব ইয়াৰ পৰা মই কি কৰিলো c মানটো উলিয়াই ললো ইয়াৰ পৰা কি a মান পাইছিলো ইন টাৰ্মছ অফ b কৰি ললো b মানত উলিয়াই ললো ঠিক আছে মই a জায়গা লিখি দিলো কি a জায়গা লিখি দিলো মই কি b + 2 লিখি দিলো এইটো লিখি দিলো b টো মই b এ লিখিলো কেলে b বা উলিয়াবলৈ কৈছে সবকে b লৈ গৈছো ঠিক আছে আৰু c টো কিমান উলিয়াব লাগে c জাত কিমান লিখিলো মই b/2 লিখি দিলো ঠিক আছে এতিয়া যদি মই কৰো ইয়াত মানবোৰ কি কৰিলো মই বহাই দিলো লসাগু লৈ ললো ক্যালকুলেশন কৰিলো আনসাৰ ওলাই গল ঠিক আছে অকমান ঘৰত প্ৰেক্টিস কৰিব এনেধৰণৰ কোৱেশ্চন আহে কম্পাৰিজনৰ কোৱেশ্চন ঠিক আছে ওকে ল্যাঙ্গুৱেজত ফসাবলৈ যায় মানে ওকে এটা কি হয় চাওচোন আমাক কৈছে দা এজ অফ a and b are in the ratio আমাক কৈছে a আৰু b ৰ যেটো ৰেশিও হয় 6:5 বুলি কৈছে the sum of their ages 44 তেওঁলোকৰ যদি মই age যদি sum যদি বয়সটো যদি যোগ কৰো কেনে 44 বুলি কৈছে ঠিক আছে what will be the ratio of their 8 years after 8 years their ages after 8 years মানে কৈছে তেওঁলোকৰ ৰেশিওটো কি হ'ব 8 বছৰ পাছত বয়সৰ ৰেশিওটো কি হ'ব সো এটো কাম এটা কৈছে কওকচোন আমাৰ সময় কোন আছে মানে কি বৰ্তমান বয়স আছে বৰ্তমান বয়স এ কিমান হয় এ কিমান 6 বছৰ নেকি বাৰু নহয় 6টা অংক ঠিক এটা হককচোন 5টা অংক মানে x আপুনি কি বুলি কয় 6x বুলি কয় যে আপুনি 5x বুলি কয় যে আপুনি যদি যোগ কৰে a বয়স 6x b বয়স 5x আমাক কৈছে কি যোগ কৰিলে সাম কৰিলে কিমান লাগে বুলি কৈছে কওকচোন এই দুইটা বয়স যদি মই যোগ কৰি কিমান লাগে বুলি কৈছে 44 বছৰ লাগে বুলি কৈছে 6x 5x কিমান হ'ব 11x হ'ব নহব এটো যদি মই যোগ কৰো কেনে 44 হৈছে বুলি কৈছে x বলে যদি মই উলিয়াও 44/11 হ'ব নে x বলে কেনে হ'ব কোৱাচোন 4 হ'ব নহব x বলে কেনে হ'ব x বলে 4 লাই গল এটা কথা হৈছে কি x বলে ওলাই গল আমাক উলিয়াবলৈ কৈছে কি 8 বছৰ পাছত a আৰু b ৰ বয়স বৰ্তমান বয়স উলিয়াই লওঁ x যদি 4x হলে ইয়াৰ কিমান হৈছে 6x হৈছিল নে 6 * 4 হ'ব নে বাৰু 6x টো আৰু কিমান 5x আছিল নে 5 * x হ'ব নে বাৰু 5 * 4 হ'ব নে মানে বয়স কিমান হ'ব কোৱাচোন 24 আৰু কিমান হ'ব কোৱাচোন 20 হ'ব নে এটো কেতিয়াৰ বয়স 6x টো কেতিয়া আছিল বৰ্তমান বয়স আছিল গম পাইছে বৰ্তমান বয়স আছিল এটো 5x টো কেতিয়া আছিল বৰ্তমান বয়স আছিল তাৰমানে কি গম পাইছে না এটো 5x টো বৰ্তমান বয়স আছিল মানে বৰ্তমান বয়স কিমান 24 আৰু 20 আমাক কৈছে কি 8 বছৰ পাছতে কিমান হ'ব কৈছে 8 যদি মই যোগ কৰো না 32 হ'ব নহব 8 যদি যোগ কৰো 28 হ'ব নহব মানে কৈছে কি তেতিয়ালে এটা ৰেশিও উলিয়াবলৈ কৈছে 4 ৰে যাব ইয়াক 7 বাৰ 4 ৰে যাব ইয়াক 8 বাৰ 8:7 হৈ যাব তাৰমানে কিমান হ'ব আনসাৰ 8:7 অপচন নম্বৰ বি বি আৰু সি বেছিকৈ হৈছে নি অপচন একো নাই মোৰ চক এই কোৱেশ্চনবোৰ মই এবাৰো মই কন্টেন্ট ৰাইটাৰজনক এবাৰ কৈছে আপুনি এৰেঞ্জ কৰি দিয়া মোক কোৱেশ্চনবোৰ মই নাজানো কেনেকৈ কি হৈছে মই জাস্ট কৈছো যে প্ৰতিটো টপিক যাতে তোমালোকৰ কোৱেশ্চনবোৰ মানে ক্ৰনলজিক্যালি মানে হেই হৈ থাকে ঠিক আছে মই কৈছো যে আপোনালোকে কোৱেশ্চনবোৰ দিয়ক মই সলভ কৰি চোৱা নাই এই কোৱেশ্চনবোৰ আপোনালোকে যদি বিচাৰে ইয়াৰ কোৱেশ্চন আৰু আছে মোৰ ওচৰত আমাৰ এটা কাম কৰিব যদি কিবা প্ৰবলেম থাকে এই নাম্বাৰটো মই নাম্বাৰ দিছো আপোনাক 8638784691 যদি আপোনাক কোৱেশ্চন লাগে যদি আপোনালোকে নহয় বোলে এটা বুজি পোৱা নাই টপিকটোৰ ওপৰত ভিডিও লাগে বা কিবা আপোনালোকৰ কি অসুবিধা আছে সকলো বস্তু আমাৰ এই কোৱেশ্চন মেছেজৰ থ্ৰুদি হ'ব ঠিক আছে আৰু যিমান পাৰো আমি চেষ্টা কৰিম আপোনালোকৰ লগত সহায় কৰিব কাৰণে ঠিক আছে ওকে এতিয়া হওক নেক্সট কোৱেশ্চনতে যাওঁ এটো কইল নেকি এটো নাই কৰা ন এটো নাই কৰা ওকে নেক্সট কোৱেশ্চন এটো আমাক কৈছে 4 ইয়ার্স এগো 4 বছৰ আগৰ কথা কৈছে the ratio of a and b a আৰু b যদি মই ৰেশিওটো লাগে আছে 3:4 হয় বুলি কৈছে 4 years ago ঠিক আছে average of the present is a b c আমাৰ যদি a b আৰু c যদি মই এভাৰেজ উলিয়াও এভাৰেজ এজ উলিয়াও কিমান লাগে বুলি কৈছে 26 years উলাই বুলি কৈছে ঠিক আছে c is 11 years younger than b আমাক কৈছে কি c আৰু b এটা সম্পৰ্ক দিয়া আছে সব বস্তু লিখি লৈছো মই ঠিক আছে কি বুলি কৈছে c is 11 years younger than b b কৈ মানে c টো সৰু কিমান সৰু বুলি কৈছে 11 বছৰ সৰু younger বুলি কৈছে c is 11 years younger than b b কৈ সৰু তাৰমানে কি বুজি পালে সৰুৰ লগত যদি মই 11 যোগ কৰি দিও 11 বছৰ সৰু হৈ আছে নে যোগ কৰিলে কেন হ'ব
মোৰ ফালৰ পৰা 11 বছৰ দি দিলোঁ সমানে হ'ল নাই এতিয়া হৈ গ'ল এতিয়া মানে এটা কি পাই গ'লো সমীকৰণ এটা পাই গ'লো ঠিক আছে এতিয়া কৈছে যে বিৰ প্ৰেজেন্ট এজটো কিমান হ'ব এটা কোৱেশ্চন আহে পৰীক্ষাত এতিয়া কি কৰোঁ চাওকচোন প্ৰথমে মই কি কৰিম 4 বছৰ আগত যদি এইটো আছিলে ঠিক আছে আপুনি ভাবকচোন এহেতৰ যদি এভাৰেজ যদি 26 হ'বলৈ হয় মানে এভাৰেজ মানে কি ইয়াৰ 26 কৈছে গায়ৰ প্ৰতি হয় না সমানে কৈছে তাৰমানে কি সামটো কিমান হ'ব যদি মই a বয়স b ৰ বয়স আৰু যদি মই c ৰ বয়স যদি মই যোগ কৰো সাম কেনেকৈ উলিয়াম মনত আছে বাৰু সাম কেনেকৈ উলিয়াই সাম উলিয়াবৰ কাৰণে আপুনি কি কৰিব লাগে এভাৰেজ কিমান আৰু কিমানটা অবজাৰভেশন কিমানটা মানুহ আছিলে এভাৰেজ কিমান 26 হয় কিমানটা মানুহ আছে তিনটা মানুহ হয় নহয় আপুনি যদি এইটো কৰি দিয়ে কিমান 60 আৰু 18 78 লব তাৰমানে কি বুজি পালে a b আৰু c যদি মই বয়স যোগ কৰি কেন হ'ব 78 হৈ যাব ওকে বুজি পাইছো এটা চাওচোন আপুনি নিজে হ'ব আমিতো গম নাপাও এটো 4 বছৰ আগৰহে আছিলে এৰ 4 বছৰ আগত যদি 3x আছিলে আজি কিমান হ'ব কওকচোন প্লাস 4 কৰিব লাগিব না লাগিব 4 বছৰ আগত যদি b যদি 4x আছিলে আজি এতিয়া কিমান হ'ব আৰু 4 যোগ কৰিব লাগিব না লাগিব ইয়াত যদি মই বহাই দিওঁচোন কি হ'ব এটো কি হলালে কওকচোন এটো 3 টো কি আছিলে 3 যদি 4 বছৰ আগত আছিলে তাৰমানে 3x আছিলে হয় না কক 3x এটো কি আছিলে কওকচোন 4x আছিলে এটো কেতিয়া আছিলে কওকচোন 4 বছৰ আগতহে আছিলে 4 বছৰ পাছত যদি আহি যাম বৰ্তমান বয়সলৈ আহি যাম নে 4 যোগ কৰি দিছে এটো বৰ্তমান বয়স এটো কি হয় বৰ্তমান এটো কি হয় প্ৰেজেন্ট উলিয়াই ললো মই প্ৰেজেন্ট এটো হয় বুজি পাইছেনে আপু 4 যোগ কৰিলে প্ৰেজেন্টলৈ আহি যাম 4 বছৰ আগৰ পিছলৈ গুছি আহিল না 4 বছৰ পিছলৈ গুছি আহিল মানে বৰ্তমান বয়স আহি গ'ল ঠিক আছে এটা কৈছে কি শুনিব দেই এটা মই বহাই দিম এই যে কি বাই দিম কওকচোন ইয়াত এই যে কি বাই দিম মই 3x + 4 বহাই দিম মাজত প্লাস চিন আছে b যে কিমান বাই দিম কোৱাচোন 4x + 4 বহাই দিম c কিমান বাই দিম কোৱাচোন এই c ৰ জায়গাত মই কি হ'ব গতে c জায়গাত ভাব পাৰো কি এই 11 টো যদি a ফালে গুছি যায় কি হ'ব কোৱাচোন আমাৰ কাৰণ মই সব কি কৰিলে মই b লে নিব লাগে না লাগে মই কেনে সব b বস্তু কৰিবলৈ চাবলৈ চেষ্টা কৰিম ঠিক আছে কি হ'ব b এফালে গলে -11 হ'ব নহব প্লাস টো এফালে কি -11 হ'ব নহব এটো যদি মই কৰো b ভ্যালু কিমান আছিল কোৱাচোন b ভ্যালু কিমান আছিল 4x + 4 b জায়গাত মই বহাই দিলো আৰু -11 কৰিব লাগিব না লাগিব এটো যদি মই কৰো কিমান হ'ব কোৱাচোন 4x এই 4 ৰ পৰা যদি মই 11 বিকো কেন কোৱাচোন -7 হ'ব নহব তাৰমানে কি হ'ব বাৰু মই এই c ৰ জায়গাত কি পাই গলো c জায়গাত কি গলো 4x - 7 পাই গলো 4x - 7 পাই গলো আপুনি কি গম পাব কোৱাচোন ইয়াৰ পৰা x মান লাই যাব না ইয়াৰ পৰা কি যাব x মান লাই যাব কেনেকৈ কৰক আৰু ক্যালকুলেশনটো কৰক 3x 7x 11x 4 4 8 8 ৰ পৰা 7 লাগিলে কিমান 1 78 আছিল 11x প্লাস 1 দেখলে কি -1 হৈ যাব না তানে কিমান 78 ৰ পৰা যদি মই 1 বিকৰো না 77 হৈ যাব না 77 হৈ গল তানে কি 11x যদি 77 হ'বলে হয় x কিমান হ'ব কোৱাচোন 77/11 হৈ যাব না তানে কিমান হ'ব 107 লাগল 107 পাজল আপোনাক কি লাগে b ৰ বৰ্তমান বয়স লাগে b বৰ্তমান বয়স হেতু হয় না কোৱাচোন b বৰ্তমান বয়স হেতু হয় নহয় যদি মই x বহাই দিও 7 বুলি 4 x যদি মই 7 বহাই দিও +4 7 7 কেন হ'ব 28 হ'ব 28 লৈ 4 যোগ কেন কোৱাচোন 32 হ'ব নহব তাৰমানে কেন হ'ব ইয়াৰ আনসাৰ হ'ব 32 বছৰ অপচন নাম্বাৰ ডি হৈ যাব ঠিক আছে অলপ বস্তুটো ক্যালকুলেটিভ আছিলে মই নহয় বুলি নকও বাৰু কিন্তু পৰীক্ষাত আহিব সিওর হৈ থাকক এনেকুৱা কোৱেশ্চন আপোনালোকে আহিব যোৱাবাৰো আহিছে বয়সৰ ওপৰত এবাৰো আহিব জাস্ট মই কি কৰিলো 4 বছৰ আগত দিয়া আছে এটক x লৈ ললো মই 3x যদি বৰ্তমান বয়স হয় যদি 4x ত কি হ'ব 4 বছৰ যোগ কৰিলে বৰ্তমান বয়সলৈ আহি যাব এটো 4 বছৰ আগত 4 বছৰ পাছলৈ গুছিলে বৰ্তমান বয়সলৈ আহি গুছি গল এই যদি মই কৈতো আমাক কৈছে কি c টো 11 বছৰ সৰু কাটকৈ বিট কৈ ইয়াৰ পৰা যদি c বয়স হলে +11 তে বেলেগ -11 হৈ গল b জায়গাত মই কি বহাইলো 4x + 4 বহাইলো এনেকৈ ওলাই গল এটা বয়স সব বহাইলো এই জায়গাত b জায়গাত x সমান ওলাই গল x সমান কিমান 7 7 যদি ইয়াত বহাইটো কি হ'ব 7 4 28 যোগ 4 কিমান হ'ব 32 হৈ যাব না বস্তু ক্লিয়াৰ হ'ল নে ওকে Next question. ভাল লাগিছে না কোৱেশ্চনবোৰ সব খুব ধুনীয়া কোৱেশ্চন ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পৰীক্ষা দেই the average of the age of the man and his daughter এজন মানুহ আৰু তেওঁ মানে দেউতাক আৰু এজন জীয়েকৰ কথা দি থোৱা আছে তেওঁলোকে এভাৰেজ এজটো দিয়া আছে এভাৰেজটো কিমান আছে দুইগৰাকীয়ে মানে 34 বছৰ দিয়া আছে ঠিক আছে তাৰপা কি বুলি কৈছে if the respective ratio their ages 4 years from now 4 years from now মানে কি প্ৰেজেন্টৰ পৰা 4 বছৰ পাছৰ কথা কৈছে 4 বছৰ পাছৰ কথা কৈছে কেন বুলি কৈছে কোৱাচোন 14:5 বুলি কৈছে নাই কোৱা কৈছে এটা কৈছে কি ছোৱালী গৰাকীৰ বৰ্তমান বয়স ঠিক আছে আগৰ নিচিনা অলপ ক্লিয়াৰ কৰিমচোন যদি ভাবকচোন মানুহজন আৰু জীয়েকৰ যদি গায়ে প্ৰতি যদি এভাৰেজ 34 কে পৰিবলে সাম কেনেকৈ উলিয়াই সাম কেনেলে এভাৰেজৰ লগত কিমান আছিল মানুহ দুজন আছিল নে ইমান 34 কে যদি দিবলে হয় এভাৰেজ মানে কি
পুতেককো দিবলৈ জীয়েককো দিবলৈ 34 বছৰ বাপেককো দিবলৈ 34 বছৰ মানে ভাবি লৈছো এজিউম কৰা কোনোবা যদি এভাৰেজ মানে চাই ল'ব ঠিক আছে তাত ধুনীয়াকৈ বুজাই থোৱা আছে এভাৰেজ মানে কিমান হয় কি হয় 40 দ্বিগুণে 68 হৈ গ'ল মানে কি কিমান হ'ব মানুহজন আৰু তেওঁ জীয়েকৰ যদি মই বয়সটো যোগ কৰোঁ কিমান হ'ব 68 বছৰ হ'ব ঠিক আছে এটা নিজে ভাবকচোন এওঁৰ বয়স যদি এটা 14x হয় কেই বছৰ পিছত 14x টো 4 বছৰ পাছত এই যদি 5x হয় 4 বছৰ পাছত তেতিয়াহ'লে বৰ্তমান বয়স কেনে হ'ব কোৱাচোন 14x - 4 হ'ব নে বাৰু আজি যদি 5 মানে যদি 4 বছৰ পিছত যদি 5x হয় আজি কেনে হ'ব কোৱাচোন 5x - 4 হ'ব নহ'ব আৰু এইটো কি এইটো বৰ্তমান বয়স কাৰ মানুহজনৰ যে যদি মই যোগ কৰিব নোৱাৰো কোৱাচোন 68 ল'ব লাগিব নালাগিব তাৰমানে কি কৈছে মানুহজনৰ বয়স কিমান পাইছে আমি কোৱাচোন 14x - 4 প্লাছ যে কিমান কোৱাচোন 5x - 4 ইকুৱেল টু 68 হ'ব নহ'ব হ'ব যদি মই যোগ কৰোঁ x কিটা 14x 5x কেনে হ'ব 19x হ'ব নহ'ব এইটো 68 টো আছিলে এইটো -4 এফালে গ'লে +4 এইটো -4 এফালে গ'লে কি হ'ব +4 হৈ যাবনে যদি মই কৰোঁ কিমান হৈ যাব এটো কিমান হ'ব 70 to 76 হৈ যাবনে আৰু আমাৰ যেটো কি উলিয়াব লাগে x ভ্যালু উলিয়াব লাগে হয় না আমি যদি x ভ্যালু উলিয়াব লাগে কি কৰিম x ভ্যালু উলিয়াবৰ কাৰণে 76 এই 19 টো পূৰণ হৈ আছে নে বেলেগ কি হ'ব পূৰণ হৈ যাব না যাব নেকি কিমান যাব 4 বাৰ যাব তাৰমানে কিমান হৈ যাব আনসাৰ x ভ্যালু 4 ওলাইছে আমাক কৈছে কি বৰ্তমান বয়স জীয়েকৰ বৰ্তমান এইটো হয় নহয় x কিমান বাঢ়িম পাছত x জাগাত মই কিমান বহাই দিম 4 বহাই দিম 5 পূৰণ 4 বিয়োগ 4 মানে কেনে হ'ব 20 ৰ পৰা 4 বিয়োগ কেনে হ'ব 16 হ'ব তাৰমানে কি গম পালা ইয়াৰ উত্তৰ হৈ যাব 16 অপচন নাম্বাৰ সি ঠিক আছে ক্লিয়াৰ হ'ল ওকে নেক্সট কি আছে চাওকচোন the difference between the present age of অৰুণ and দীপক অৰুণটো মই এ লিখিছো দীপকটো মই ডি লিখিছো ঠিক আছে তেওঁলোকৰ যেটো ডিফাৰেন্স বুলি কৈছে মানে তেওঁলোকৰ যদি মই বয়সটো যদি পাৰ্থক্য কৰো তেওঁ বুলি কৈছে 14 বছৰ বুলি কৈছে ঠিক আছে 7 years ago 7 বছৰ আগতে 7 years ago মানে কি বৰ্তমানৰ পৰা প্ৰেজেন্টৰ পৰা 7 বছৰ আগত হৈছে ঠিক আছে বৰ্তমানৰ পৰা 7 বছৰ আগত হৈছে ওকে তাৰ ৰেশিও কেনে বুলি কৈছে 5:7 বুলি কৈছে কাৰ ই আৰু অৰুণৰ দীপকৰ ঠিক আছে ঠিক আছে হোৱাট ইজ দা দীপক প্ৰেজেন্ট এজ ঠিক আছে এটা মই এটা কথা কওঁ এহেতৰ বয়সৰ পাৰ্থক্যটো কেনে বুলি কৈছে 14 বুলি কৈছে নাই কোৱা মই যেতিয়াৰ কথাই নকওঁ 7 বছৰ আগৰ কথা কওঁ 10 বছৰ পাছৰ কথা কওঁ 20 বছৰ পিছৰ কথা কওঁ এটাৰ ডিফাৰেন্সটো সদায় কি থাকিব একে থাকিব তাৰমানে কি ইয়াৰ কেইটা অংশত ডিফাৰেন্স কওকচোন ইয়াতকৈ কিমান দুটা অংশ ডাঙৰ হয় নহয় সেই দুটা অংশ যে ডাঙৰ হৈছে সেই দুটা অংশৰ তাৰ ডিফাৰেন্স নহয় জানো কওকচোন ডিফাৰেন্সটো মানে কিমান বুলি কৈছে দুটা বয়সৰ মাজত 14 বুলি কৈছে নাই কোৱা কৈছে তাৰমানে আজি কোন ডাঙৰ কওকচোন আজি দীপকহে ডাঙৰ আকৌ দেই মাইনাস এড দিলে ভুল যাব দীপকহে ডাঙৰ আজি কোন ডাঙৰ এই অৰুণতকৈ দীপকহে ডাঙৰ কি ক'লো মই এই পাঁচটা অংশ হওঁতে এইকেইটা অংশ সাতটা অংশ হয় এটা 7 বছৰ আগত আপুনি চোন 10 বছৰ পাছত হ'লে কিমান দুটা অংশই ডাঙৰ হৈ থাকিব এই দুটা অংশ ডাঙৰ মানে কি গেপটো মানে তেওঁলোকৰ মাজত সেইটোৱে এই দুটা অংশ কেনে যাব 14 বুজাব એટલે এটা অংশ কেনে যাব কওকচোন এটা অংশ কিমান বুজাব 14 যদি মই 2 অংক কেনে হ'ব 7 বছৰ বুজাব বুজাব 7 বছৰ বুজাব এই বস্তুটো কি দিছে দীপকৰ প্ৰেজেন্ট ইজ দীপক কোনটো এইটো দীপক 7 এটা অংশ যদি 7 হ'বলে হয় 7টা অংশ কিমান হ'ব কওকচোন 7টা কিমান হ'ব 7 গুণ কিমান হ'ব 49 বছৰ হ'ব খালি যে 49 বছৰ যে ওলাইছে কেতিয়া ওলাইছে কওকচোন 7 বছৰ আগতেই তা 7 বছৰ আগতে কি আছিলে 49 বছৰ আছিলে মই যদি বৰ্তমান বয়স হৈ যায় প্ৰেজেন্ট উঠিছে মানে কি হ'ব লাগিব 7 বছৰ আগতে যদি আপোনাৰ 49 বছৰ হয় আপোনাৰ 7 বছৰ পাছত কিমান হ'ব তেতিয়ালে মানে বৰ্তমান বয়স কিমান হ'ব তেতিয়ালে 7 বছৰ আগতে 49 মানে আজি কিমান হ'ব তেতিয়ালে 7 যোগ কৰিব লাগিব তাৰমানে মই জানো কিমান হ'ব 7 যোগ কৰিলে কিমান হ'ব 56 হৈ যাব বুলি কৈছে নেবা আনসাৰ 56 ক'ত আছে অপচন নম্বৰ ডি আছে ঠিক আছে খুব ধুনীয়া কোৱেশ্চন ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি কৈছে চাও আমাক কৈছে দা ৰেশিও অফ দা মেনস এজ এণ্ড হিজ সন্স এজন মানুহৰ তেওঁ কি পুতেক দিয়া আছে মই এম মানে মেন এস মানে সন দিছে ঠিক আছে ৰেশিও দিয়া আছে 7:3 মানে বৰ্তমানে হ'ব চাগে তেওঁলোকৰ একো দিয়া নাই কাৰণে ঠিক আছে তোমাৰ প্ৰেজেন্ট বুলি ভাবি ললো ওকে কৈছে দা প্ৰডাক্ট অফ देयर এজেস মই যদি প্ৰডাক্ট যদি পূৰণ কৰো তেওঁলোকৰ বয়স যদি কিমান আছে 7 মানে মানুহজনৰ বয়সটো আৰু যদি পুতেকজনৰ বয়স যদি মই পূৰণ কৰো 756 ওলাই বুলি কৈছে ঠিক আছে এটা কৈছে the ratio of their ages after 6 years মই কৈছে যে after 6 years after 6 years or তেওঁলোকৰ বয়স যেটো হ'ব তাৰ ৰেশিও উলিয়াবলৈ কৈছে মোক ঠিক আছে চাওচোন বৰ্তমান বয়স কিমান চাই লও ভাবকচোন মানুহজনৰ বয়স কিমান কোৱাচোন 7x হ'বনে 7x হ'ব পুতেক কিমান হ'ব কোৱাচোন 3x হ'ব নহব হ'ব আৰু হেকিটা পূৰণ কৰিলে কিমান হ'ব কোৱাচোন এটো হয় বুলি কৈছে ঠিক আছে 7 3 গুণ 21 হ'বনে 21 হ'ব আৰু x আৰু x কৰিলে কিমান হ'ব কোৱাচোন x স্কয়াৰ হৈ যাবনে পূৰণ কৰিছো কেলে পূৰণ কৰিছো প্ৰডাক্ট বুলি কৈছে না পূৰণ ফলটো কিমান বুলি কৈছে তেওঁলোকৰ বয়সৰ পূৰণ ফল 756 বুলি কৈছে ঠিক আছে
7 3 গুণ 21 x x কৰিলে x স্কয়াৰ হ'ব ঠিক আছে আৰু যদি মোৰ কোন 756 x স্কয়াৰ 21 টো পূৰণ হৈছে বলে কি হৰণ হ'ব নব 756 যদি মই 21 এৰ হৰণ কৰো 21 যদি আপুনি তিনিবাৰ যায় 63 হৈ গল আৰু সবৰা গুছি গল 36 হৈ গল হয় না যদি হৰণ কৰা 36 বাৰ যাব x স্কয়াৰ মানে কিমান লাগিব তেতিয়ালে 36 ওলাই গল আপুনি মনত পেলাকচোন x স্কয়াৰ 36 বলে কি হয় এনে প্লাস মাইনাস 36 ওলাব লাগে x ভ্যালু খালি কি ইয়াত নেগেটিভ হ'ব না বয়স মানে কি ইয়াত কিমান হ'ব বৰ্গমূল 36 36 এর বর্গমূল কিমান দিলে কওকচোন 6 হয় নহয় 6 হ'ব মানে কি বলে x সমান 6 পালে আপোনাক কৈছে কি সবসব তেনেকৰ বয়স 7x যদি হয় কি হৈছিল ইয়াৰ বয়স কিমান হৈছিল 7x হৈছিল হয় না 7x আৰু পুতেকৰ বয়স কিমান 3x হৈছিল হয় না আপুনি ভাবকচোন x মানে যদি 6 হবলে হয় কিমান হ'ব তেতিয়া হলে 7 পূৰণ 6 42 বছৰ হ'বনে বাপেক x যদি 6 হবলে হয় 6 3 গুণ 18 হ'ব নে কোৱাচোন 18 হ'ব ঠিক মানে কি 42 আৰু 18 হৈছে না হৈছে এটো যদি মই ৰেশিও উলা কেনেকৈ উলিয়াম কওকচোন 6 ৰে যাব 3 বাৰ 6 ৰে যাব 7 বাৰ দ্যাট মিন্স কিমান 7:3 হ'ব ইয়াৰ আনসাৰ কেনেকৈ 7:3 7:3 হাই 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 7:3 9 7:3 9 ওকে সব ঠিক হৈছে ন ঠিক কৈছো কনফিডেন্সত দি থৈ গৈছে এইছো যদি ভুল হৈছে না ভুল হ'ব নালাগে কাৰণ এটো ঠিকই আছে 21 এই ক্যালকুলেশনটো ঠিক আছে ঠিক আছে 6 3 3 12 15 কৰিলে 1 6 7 ঠিক আছে বঢ়িয়া ঠিক আছে এটো যদি 3 দাং হয় 6 3 18 হৈ গল 7 6 গুণ 42 হৈ গল 6 গিছল 3 বাৰ 6 7 গুণ 42 বঢ়িয়া বঢ়িয়া 9 20 অপশন ঠিক আছে ওকে না সব 9 20 বুলি কলে কি হয় মানুহৰ হিউম্যান টেন্ডেন্সিটো এনেকুৱা যাতে কিবা যদি অপশনটা অদ্ভুত ওলাই যায় কিবা চেক কৰাটো ইম্পৰ্টেন্ট হয় যদি সময় থাকে নাথাকিলে কনফিডেন্সৰ ওপৰত গৈ যাব ঠিক আছে মই সময় আছে কাৰণে মই আজি কৈ দিছো চেক কৰিছো ঠিক আছে এটো কৰিলো নেক্সট কোৱেশ্চন আমাক কি দিছে দা এজ অফ টু পারসনস ডিফার দুজন মানুহৰ এজ টু কৈছে ডিফার কেন দিছে 16 ইয়ার্স বুলি কৈছে 16 ইয়ার্স ডিফার মানে পাৰ্থক্যটো কিমান 16 বছৰ বুলি কৈছে ঠিক আছে 16 ইয়ার্স এগো 6 বছৰ আগতে কৈছে এল্ডাৰ ওয়ান এজন মানে সৰু আছিল এজন ডাঙৰ আছিল হয়নে 6 বছৰ আগতে কি কৈছে 6 years ago the elder one be thrice time as old as the younger one মানে কৈছে এজন ডাঙৰ আছিল এল্ডাৰ আছিল এজন younger আছিল এজন সৰু আছিল এটা কৈছে এই সৰুজন যে আছে সৰুজন যে 6 বছৰ আগৰ কথা কৈছে 6 বছৰ আগত কি কৈছে 3 times মানে কি বুজি পালে এও যদি 1 হয় 1 কিমান হ'ব 3 হ'ব 1 3 গুণ 3 হ'ব কৈছে না 3 গুণ কেনেকৈ বুজায় আপুনি 2 ইয়াৰ কি লব পাৰে 2 ইয়াৰ 6 লব পাৰে কোনো প্ৰবলেম নাই ঠিক আছে মই ডাইৰেক্ট কি বুলিছো সৰুজন যদি এটা অংক আছিল ইকেটা অংক হ'ব তিনটা অংক হ'ব 3 গুণ হয় বুলি কৈছে ঠিক আছে এতিয়া 6 বছৰ আগৰ কথা কৈছে ঠিক আছে এতিয়া কৈছে যে প্ৰেজেন্ট ইজটো কিমান প্ৰথম নিচিনা একেই কোৱেশ্চনটো সদায় মই ৰাখিব এই সৰুজন আৰু ডাঙৰজনৰ বয়সৰ পাৰ্থক্য কিমান কওকচোন দুটা অংক হয় নহয় তেওঁলোকে যেতিয়ালৈকে জীয়াই থাকিব তেওঁলোকৰ সেই দুটা অংকই ডাঙৰ হৈ থাকিব বা সেই গেপটো থাকিব মানে গম পাইছে নেব সেই দুটা অংকই আজি আপোনাৰ ডিফাৰেন্স কিমান হৈছে কওকচোন ডিফাৰেন্স আপোনাৰ কিমান হৈছে 16 বছৰ বুজাইছে ঠিক আছে দুটা অংক যদি 16 হ'বলৈ হয় এটা অংক কিমান যাব কোৱাচোন এটা অংকই 16 যদি মই 2 কিমান হ'ব কোৱাচোন 8 বছৰ বুজাব না যাব আমাৰ কোৱেশ্চনটো কি দিছে ফাইন্ড দা their present is বুলি কৈছে তাৰ মানে কি এওঁৰ যদি এটা অংক যদি 8 হ'বলৈ হয় তিনটা কিমান 8 3 গুণ 24 বছৰ হ'ব নহব এটা অংক যদি 8 হয় তিনিটা অংক 8 3 গুণ 24 এটা অংক কিমান পাইছিলা 8 পাইছিলা নাই পাইছিলা এইটো যে বয়স আছে 8 বছৰ 24 বছৰটো কেই বছৰ আগত 6 বছৰ আগতে আছিল এটা কিমান হ'ব তেতিয়া হলে 24 যদি 6 বছৰ আগতে আছিল আজি কিমান হ'ব তেতিয়া হলে 24 ৰ লগত 6 যোগ 30 বছৰ হ'ব নহব 30 বছৰ হ'ব আৰু কিমান ইয়া যদি মই 6 যোগ কেনে কোৱাচোন 8 ৰ লগত যদি মই 6 যোগ কেনে কোৱাচোন 14 হ'ব নহব দ্যাট মিন্স কি আনসাৰ হ'ব 30 আৰু 14 30 আৰু 14 ক'ত আছে নে 30 আৰু 14 অপচন নম্বৰ এ এটো কাৰেক্ট হ'ব তেতিয়া হলে ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাও তেতিয়া হলে ওকে নেক্সট কি আছে চোৱাচোন father is 9 times as old his son and the mother is 8 times as old as his son আমাক কৈছে মাক আৰু দেউতাৰ কথা কৈছে না মাক আৰু দেউতাৰ কথা কৈছে কৈছে 9 times as old as his son মানে পুতেক যিমান আছিল বাপেক তাৰ 9 গুণ আছিল মানে কি বুলি কৈছো ওকে মানে এই বাপেকতকৈ বাপেকৰ বয়সটো পুতেকৰ 9 গুণ আছিল তাৰ মানে কি 9 ইয়াৰ লগত যদি কোন কৰিলে সৰু কোন হয় সৰু লগত কোন কৰিলে সমান হৈ যাব না যাব সমান হৈ যাব এস মানে son ঠিক আছে তাৰপা কি বুলি কৈছে the mother is 8 times old his son মানে কি পুতেক আৰু মাকৰ সম্পৰ্ক কেনেকুৱা বুলি কৈছে মাক পুতেকতকৈ 8 গুণ ডাঙৰ আছিল 8 গুণ মানে 8 গুণ কৰিব লাগিব ঠিক আছে এটা ৰিলেচন পাই গলো ওকে the sum of their fathers and the mothers age is 51 যদি আমাক কৈছে কি
মাকৰ বয়স আৰু যদি বাপেকৰ বয়স যদি মই যোগ কিমান বুলি কৈছে 51 বুলি কৈছে এটা কৈছে যে হোৱাট ইজ দ্য এজ অফ দ্য সন সনৰ কিমান হ'ব মাদাৰ কিমান বহাই দিম মাকৰ বয়স কিমান বহাই 8 s বহাই দিম 8 into s 8 s s মানে কি সন 8 সন হয় না সন আৰু s মানে সন ঠিক আছে 5 নহয় আকৌ সন বাপেকৰ কিমান হয় 9s বহাই দিম 9 গুণ নাছিলে জানো বাপেকৰ বয়সটো পুতেকৰ 9 গুণ আছিলে মাকৰ বয়স কিমান আছিলে পুতেকৰ 8 গুণ আছিলে ঠিক আছে সেইটো যদি মই কৈ দিও এনেকুৱা হৈ যাব এটা কিমান হ'ব 8 আৰু 8টা s 9টা s মানে কেন 17টা s হ'ব নে 17টা s হ'ব 51 তাহলে s ৰ ভ্যালু কেন হ'ব কোৱাচোন 51 বাই 17 হৈ যাব তানি কেন হ'ব 3 হ'ব নহব তানি s ৰ ভ্যালু কেন লাগল s ৰ ভ্যালু কেন লাগল 3 ওলাই গল এটা হৈছে কি s মানে কি পুতেকৰ বয়স 3 বছৰ অপচন নম্বৰ ডি ওলাই গল ইজি ঠিক আছে কি বুলি কৈছিলে বাপেকতকৈ বাপেকৰ বয়সটো পুতেকৰ বয়সৰ 9 গুণ পুতেকৰ বয়সৰ 9 গুণ মাকৰ বয়সটো পুতেকৰ বয়সৰ 8 গুণ সিম্পল কথা মাকৰ বয়সত মই পুতেকৰ বয়সটো লিখিলো ইন টাৰ্মছ অফ পুতেকৰ বয়সটো মাকৰ বয়সটো মই ইন টাৰ্মছ অফ পুতেকৰ বয়স লিখি দিলো বাপেকৰ বয়সটো ইন টাৰ্মছ অফ মই পুতেকৰ বয়সত লিখি দিলো ঠিক আছে 9 গুণ সেইটো বুজি পাইছা নাই ওকে নেক্সট কোৱেশ্চন কি আছে আমাক কি দি আছে নেক্সট কোৱেশ্চনটো আমাক কৈছে Raman's present age is 1/4 of his father. Raman asile ta deutak asile. ঠিক আছে কি বুলি কৈছে ৰমনৰ deutak ৰমনৰ বয়সটো তেওঁৰ deutakৰ বয়স মানে deutakৰ বয়স যিমান হ'ব সো 4 ভাগৰ এভাগ হ'ব মানে 4 ভাগৰ এভাগ ৰমনৰ deutakৰ বয়সৰ 4 ভাগ যদি কৰি এভাগ লওঁ মতে ৰমনৰ বয়সটো পাই যাম ঠিক আছে Raman's brother is 3 years older than him মানে কি কৈছে R B মানে আমাৰ ৰমনস ব্ৰাদাৰ কথা কৈছে ৰমনৰ ব্ৰাদাৰটো ৰমনতকৈ কি মানে ৰমন ব্ৰাদাৰ আৰু ৰমন কথা কৈছো ৰমনৰ ককায়েকটো 3 বছৰ ডাঙৰ কাট কৈ ৰমনকৈ ডাঙৰ তাৰমানে ই সৰু হয় না ৰমন 3 যুগ পিলালে সমান হ'ব নবকছ সমান হৈ যাব বুজি পালো the ratio between the present age of Raman's father and Raman's brother মানে দেউতাক ৰমনৰ দেউতাক আৰু ৰমনৰ ব্ৰাদাৰ মানে ৰেশিও উলিয়া কেন বুলি কৈছে আমাৰ ৰেশিওটো 13:4 বুলি কৈছে ঠিক আছে এতলৈ বুজি পালো what is the present Raman's present age Raman present age কিমান না জানো ঠিক আছে কেনে কৰিম এটা সব মই যদি ৰেশিও উলিয়াও ফাদাৰ আৰু Raman brother এটা ৰেশিওটো কোৱা নাই জানো কি বুলি কৈছে 13/4 দিয়া নাই জানো এটো মেইন কি ন ৰমনৰ দেউতাক আৰু ৰমনৰ ককায়েকৰ বয়সৰ ৰেশিওটো 13:4 বুলি কৈছে যদি মই বহাই দিও এটা মোক ককচোন এইটো ইকুৱেশ্যনৰ পৰা এই f ৰ ভ্যালু সাইড ইয়াত হৰণ হৈ আছে নে এফালে কি পূৰণ হৈ যাব নে কি যাব মই যদি কৰো কি হ'ব কোৱাচোন সৰি এটো rb ঠিক আছে ৰমন আসলে 4 টাইমছ আৰু ৰমন হৈ যাব নে কি 1 into f হৈ যাব নেকি এই বাপেকৰ জাত কি ভাবা কোৱাচোন 4 অফ ৰমন ভাবা পাৰ নৰা কাৰণ ৰমনৰ বয়সে লাগে এই rb জাত কি হ'ব কোৱাচোন ৰমন প্লাস 3 ভাবা পাৰ নৰা পৰা 13/4 এটো যদি ক্ৰস মাল্টিপ্লাই কৰি দিলে যাব আমাৰ ৰমনৰ বয়স লৈ যাব ক্ৰস মাল্টিপ্লাই কৰি দিয়া 4 4 গুণ কানে যাব 4 গুণ কানে যাব 16 r হৈ যাব ৰমনৰ বয়স 16 গুণ এদিনে পূৰণ কৰি কিমান হ'ব ইয়াৰ লগত এটো 13 পূৰণ হ'ব নব 13 টো কি হ'ব 13 ৰ লগত যদি মই r plus 3 পূৰণ কৰো কি হ'ব 13r হৈ যাব আৰু 13 3 গুণ কানে যাব 39 হৈ যাব হয়নে তানে কি হ'ব 13r plus 39 হৈ যাব নে মই যদি কৰো এটো কি হ'ব এটো বিয়োগ হ'ব নে এফালে 16r মানে ৰমন 13r ৰমন minus 39 বিয়োগ কেন হ'বচোন 3r হৈ যাব নে কিমান হ'ব 39 হৈ যাব r ৰ ভ্যালু কেন হ'ব তেতিয়া হলে 39/3 মানে কেন যাব 13 বছৰ হৈ যাব 39 যদি মই 3 আনো কেন হ'ব 39 13 বছৰ হৈ যাব তাৰ মানে কোনটো অপচন নম্বৰ এ অকমান কোৱেশ্চনটো ক্ৰিটিকেল লাগিলে হয় না প্ৰথম পা আকবা কৰিছো চক ৰমনৰ বয়সটো তাৰ দেউতাকৰ যিমান হ'ব দেউতাকৰ যিমান বয়স হ'ব বাপেকটো 1 বুলি কৈছো তাৰ 4 ভাগৰ এভাগ হ'ব এটো যদি মই কি কৰিব এনেকে লিখিব না জানো এই সাইডটো হৰণে আছে বলে পূৰণ হৈ যাব না মানে কি 4 টাইমছ অফ r হৈ যাব নে ইকুৱেল টু f হৈ যাব বাপেক মানে কি 4 গুণ কৰিলে বাপেকৰ বয়স সমান হৈ যাব হেতুটো বুজাইছে 4 ভাগ কৰিলে এভাগৰ যদি সমান হয় ৰমনৰ বয়স 4 ভাগ কৰিলে সমান হৈ যাব এটো বস্তু আৰু কৈছে যে ৰমনৰ ককায়েকৰ বয়সটো কেনে আছে ৰমনৰ বয়সতকৈ
3 বছৰ ডাঙৰ বুলি কৈছে মানে কি ৰমনৰ বয়স 3 যোগ কৰিলে সমান হৈ যাব নে হৈ যাব এতিয়া মই ৰেচিঅ'ত কি f ৰ জেগাত কি লিখি দিলো মই f ৰ জেগাত 4 টাইমছ অফ r মানে ৰমন বহাই দিলো আৰু এই rb মানে কি ৰমনৰ ব্ৰাদাৰ ভিতৰত কি r + 3 বহাই দিলো ঠিক আছে এতিয়া পূৰণ কৰো 4 4 গুণ 16 r 13 লগত r কৰিলে 13 r 13 লগত 3 কৰিলে 39 হৈ গ'ল এইটো ইফালে আহিলে মাইনাস হৈ গ'ল 3r 39 হৈ গ'ল 3 পূৰণ হৈছে হৰণ হলে কিমান 39 সৰি 39 যদি 3 হৰণ কিমান হ'ব 39 3 হৰণ কিমান 13 লাগিব 13 বছৰ লাগল কাৰ ৰমনৰ বয়স ঠিক আছে লাষ্ট কোৱেশ্চন এটা আছে চাগে আমাৰ ওকে the sum of the present age of father and son বাপেক আৰু পুতেকৰ যদি মই এভাৰেজ মই কি লিখব এভাৰেজ নাই কোৱা the sum of the present age of father and his sons 10 বছৰ যদি মই যদি যোগ কৰো 10 years more than the present age of mother মানে বাপেক আৰু যদি মই পুতেক যোগ কৰো যেটো যোগফল ওলাব মাকতকৈ 10 বছৰ বেছি ওলাব এই 10 বছৰ বেছি ওলাব more than the present age of mother বঢ়িয়া তাৰমানে কি মাকৰ বয়সটোতকৈ 10 বছৰ বেছি ওলাব তাৰমানে কি বুজি পালে মাকৰ বয়সত যদি মই 10 যোগ কৰি সমান হৈ যাব না যাব মা সৰু হৈ আছিল দুটা বয়সৰ যোগফল তাৰমানে কি যোগ 10 কৰি দিলো ঠিক আছে the mother is 20 years older than his sons কি বুলি কৈলে মাক আকৌ পুতেকতকৈ 20 বছৰ ডাঙৰ বুলি ক'লে মানে কি মই যদি কওঁ এই মাক আৰু এই পুতেক মাক ডাঙৰ হয় কিমান ডাঙৰ হয় মাক ডাঙৰ হয় কিমান ডাঙৰ হয় 20 বছৰ ডাঙৰ হয় যদি 20 বছৰ ডাঙৰ হ'বলে হয় পুতেকৰ লগত যদি মই 20 যোগ কৰিটো এটা সমান হৈ গ'ল নে কোৱাচোন পুতেক 20 বছৰ হৈ আছিল মই কি কৰিলো যোগ কৰিলো সমান হৈ গ'ল নে হৈ গ'ল এটা কি মাক আৰু পুতেকৰ মাজৰ বয়সৰ ৰেচিঅটো গম পাই গ'লো তাৰছে কি what will be the age of the father 6 years hence 6 বছৰ পাছত কিমান হ'ব হৈছে আজি বয়স নাই আটা ঠিক আছে এবা বহাই দিও এটো সমীকৰণ যদি মই বহাই দিও ওলাই যাব চাব দেই মই কি কৰিলো এই f ৰ জেগাত এটো মই বহাই দিলে সলিউশনটো ইয়াতে কৈ দিম মই এই f ৰ জেগাত মই কৈছো এই f ৰ জেগাত মই f বাপেকটো মই লিখি ঠিক আছে এই s ৰ জেগাত মই s লিখি দিও একো প্ৰবলেম নাই কিন্তু মই এই m ৰ জেগাত মাকৰ জেগাত মই লিখা পৰা নাই কোৱাচোন s + 20 মানে পুতেকৰ বয়সতকৈ 20 বছৰ যোগ কৰিলে কি মাকৰ বয়সে লাব মাক এটো মাকৰ বয়স এটো কি মাকৰ বয়সে হয় পুতেকতকৈ 20 বছৰ ডাঙৰ হয় এটো লিখিছো ঠিক আছে আৰু প্লাস কি আছিল 10 টো আছিল নহয় 10 কে বেছিকেলি লিখছ একো বেছিকেলি লিখা নাই ঠিক আছে মাকৰ বয়সটো ইন টাৰ্মছ অফ পুতেকৰ বয়স হিচাপে মই প্ৰকাশ কৰিলো ঠিক আছে কাৰণ সম্পৰ্কটো কোৱেশ্চনতে কৈছিলে এটা নিজে হকচোন এটো কিমান আছে s আছিলে 20 যোগ 10 30 হৈ গ'ল নে আৰু এই s টো প্লাস আছিল লেভেললে কি হ'ব মাইনাস হ'ব নে মাইনাস s হৈ যাব প্লাস s মাইনাস s কেনসেল গুচি গ'ল নে থাকিলে কিমান বাপেকৰ বয়সটো 30 বছৰ তাৰ মানে কিমান হ'ব অপচন ডি টো হৈ যাব ইয়াৰ কাৰেক্ট ঠিক আছে নেক্সট যদি মই চাও কি এবাৰ কোৱেশ্চন আছে নেকি চাইবেল আমাৰ মই এবাৰ সো আৰু আমাৰ কোৱেশ্চন নাই মানে এই যেটো আমাৰ এজ প্ৰবলেম আছিল আজি প্ৰায় আমি 20 টা মান কোৱেশ্চন বেছি কৰিলো সাগে 23 টা মান কোৱেশ্চন কৰিছো আপোনালোকে চাব যাতে এই কোৱেশ্চনবোৰ পৰীক্ষাৰ আগতে এবাৰ কৰি যায় কাৰণ ইয়াৰ পৰা বেছিকৈ কমন পৰা চান্স আছে আৰু যদি আপোনালোকক আৰু অকমান প্ৰেক্টিস কৰাব লাগে আমাক ক'ব মই কৰাম আমাৰ এই গুটে ভিডিও সিস্টেম এটা ক্র্যাশ কোর্স হিচাপে হৈ আছে আপোনালোক সকলোৱে কি কৰিছে প্ৰেক্টিস কৰাইছো চেপ্টাৰ ওয়াইজ প্ৰেক্টিস কৰাই আছো আপোনালোকে কি কৰিব এই চেপ্টাৰ ওয়াইজ কৰা প্ৰেক্টিসত যিসকলে পাৰে নিজে পোস্ট কৰি সলভ কৰিব চাও যদি নাই পৰা আমাৰ সলিউশনটো চাব ঠিক আছে টাইম ওয়েস্ট নকৰো আমি যিসকলে প্ৰথম পৰা শিকিছে এই ভিডিওটো কাৰ কাৰণে সুবিধাজনক হ'ব যিসকলে একেবাৰে নাজানে বেছিকৰ পৰা তেনেকৈ চালেও সুবিধা হ'ব আৰু যিসকলে জানে তেওঁলোকৰ পৰা কোৱেশ্চনবোৰ তেওঁলোকক আমাৰ ফালৰ পৰা প্ৰভাইড কৰিছো ঠিক আছে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ বাই বাই টেক কেয়াৰ আশা কৰো সকলোৰে সপোনবোৰ পূৰণ হ'ব